আজি আমাৰ এটা বিশেষ অনুষ্ঠান। এইটোৰ জৰিয়তে তোমালোকে খুব লাভৱান হ'ব পাৰিবা। মোৰ বন্ধু হেমচন্দ্ৰ দত্তই গোটেই বিষয়টো তোমালোকক ধুনীয়াকৈ বুজাব। প্ৰথমতে অকমান কৈ দিব লাগিব, নহলে তোমালোকে হয়তো মনত কিছু প্ৰশ্ন খেলি থাকিব তোমালোকৰ মনত। গতিকে তেখেতৰ বিষয়ে অকমান মই কৈ লৈছো আগতে, যে তেখেত পুনে বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী স্নাতকোত্তৰ স্নাতকোত্তৰ ডিগ্ৰী তেখেতে লৈছে। বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছফ্ট স্কিল ডেভেলপমেণ্ট চেলৰ তেখেত সমন্বয়ক তথা শিক্ষক। তেখেতৰ অন্যান্য আৰু বহুত চিনাকি আছে, যেনে তেখেত এজন ভাল লিখক। তেখেতে অনুবাদকো, কিতাপ অনুবাদ কৰে ইংৰাজীৰ পৰা অসমীয়ালৈ, আৰু সাহিত্য সমালোচকো। গতিকে তেখেতৰ বহুত প্ৰতিভা আছে, আৰু আমি এই প্ৰতিভাবিলাকৰ সুযোগত তেখেতৰ পৰা আমি বহু কথা শিকিব পাৰিম। লগতে তেখেতৰ এখন অনলাইন বিদ্যালয় আছে। সেই বিদ্যালয়খনত তেখেতে ৰাতিহে কেৱল পাঠদান কৰিবলৈ সময় পায়, কিয়নো তেখেতে দিনৰ ভাগত বিশ্ববিদ্যালয়ত থাকিব লগা হয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। গতিকে তেখেতে ৰাতি পাঠদান কৰে। যদি আজি তোমালোকে তেখেতৰ এই পাঠদান ভাল পোৱা, বা তেখেতৰ এই পাঠদানৰ পৰা তোমালোকে লাভৱান হোৱা বুলি ভাবা, তেতিয়াহ'লে তেখেতৰ সেই হেমছ একাডেমি যে আছে, তাত তোমালোকে জইন হ'ব পাৰিবা আৰু বহুত কথা তেখেতৰ পৰা শিকিব পাৰিবা। আজি প্ৰগ্ৰেমটো এখেতে এতিয়া আৰম্ভ কৰিব, গতিকে তোমালোকে মন দি শুনা, নিশ্চয় ভাল পাবা, বহুত কথা জানিব পাৰিবা। দত্ত আৰম্ভ কৰক। ধন্যবাদ ডেকা ডাঙৰীয়া। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই হেমছ একাডেমীলৈ স্বাগতম জনাইছো। সম্প্ৰতি মই ডিব্ৰুগড়ৰ পৰা কানেক্ট হৈছো তোমালোকৰ লগত। মই আশা ৰাখিছো তোমালোকে মোৰ মাতটো স্পষ্টকৈ শুনা পাইছা। ডেকা, মোৰ মাতটো ধুনীয়াকৈ শুনা পাইছে আপুনি ডেকা? শুনি আছো, ধুনীয়া শুনি আছো। হয়, এতিয়া মই মোৰ শ্লাইডখন শ্বেয়াৰ কৰিম। আপোনালোকে মোৰ শ্লাইডখন দেখা পায় নে নাপায় মোক জনাব। আপোনালোকৰ কাৰোবাৰ অডিঅ' অন আছে, অনুগ্ৰহ কৰি অডিঅ'টো অফ কৰিব। ৰেকৰ্ডিং চলি আছে। শ্লাইডখন দেখা পাইছে? ডেকাৰ অডিঅ'টো অন হৈ আছে। এতিয়া বন্ধ হৈছে। হয়। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই হেমছ একাডেমীলৈ পুনৰ স্বাগতম জনাইছো। আজি আমাৰ আলোচনাৰ বিষয় হৈছে ছফ্ট স্কিল। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ছফ্ট স্কিল এই শব্দ যুগল নিশ্চয় শুনিছা, মানুহৰ মুখত হয়তো কেতিয়াবা ব্যৱহাৰো কৰিছা। এতিয়া মোক ক'ব লাগে ছফ্ট স্কিল মানে কি? এটা কথা আছে, ৱৰ্ডছ কেৰি পিকচাৰ্ছ উইথ দেম। শব্দই তাৰ বুকুত এখন ছবি ধাৰণ কৰে। উদাহৰণস্বৰূপে ধৰা গৰু বুলি মই ক'লো, গৰু বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ গৰু এখন ছবি আহে। এতিয়া মোক ক'ব লাগে ছফ্ট স্কিল বুলি ক'লে তোমালোকৰ মনলৈ কেনেকুৱা এখন ছবি আহে? তোমালোকে মোক উত্তৰ দিব নালাগে, অডিঅ'টো অন কৰি তোমালোকে উত্তৰটো মোক দিব নালাগে। নিজকে সোধা যে ছফ্ট স্কিল বুলি ক'লে তোমালোকৰ মনলৈ কেনেকুৱা ধৰণৰ ছবি এখন আহে? যেনেকে গৰু বুলি ক'লে গৰু ছবিখন আহে, কেনেকুৱা এখন ছবি আহে? তোমালোকে এই ছবিখন এতিয়া মনতে ৰাখি থৈ দিয়া। এতিয়া একো কৰিব নালাগে। তোমালোকে মনত যিখন ছবি ৰাখিছা, সেই ছবিখনৰ লগত এতিয়া মই যিখিনি কথা কম বা ক'বলৈ ওলাইছো, সেই কথাখিনিত তালমিল কিবা আছেনে নাই তোমালোকে জানিবলৈ চেষ্টা কৰিবা। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে মই দুটা কাহিনী কৈ লওঁ। কাহিনী দুটা তোমালোকে শুনি লোৱা। এজন ধনী ব্যক্তি আছিল। সেই ধনী ব্যক্তিজনৰ দুজন কাম কৰা লিগিৰা আছিল, চাৰ্ভেণ্ট। তেওঁলোকৰ নাম আছিলে মিষ্টাৰ এ আৰু মিষ্টাৰ বি। দুইজন আছিল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ, মানে হায়াৰ ছেকেণ্ডেৰী পাছ। মিষ্টাৰ এ তেওঁ দশম আৰু দ্বাদশ শ্ৰেণীত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল, আৰু মিষ্টাৰ বি নামৰ যিজন কৰ্মচাৰী, তেওঁ দ্বাদশ
আৰু দশম শ্ৰেণীৰ পৰীক্ষাত তেওঁ তৃতীয় বিভাগত কাণে কাণ মাৰি উত্তীৰ্ণ হৈছিল। দুইজন আহিল কাম কৰিবলৈ, ধনী মানুহজনৰ লগত কাম কৰি আছে। এতিয়া মাহৰ শেষ হ'ল, দৰমহা দিবৰ হ'ল। দৰমহা দিয়াৰ সময়ত কি কৰিলে, এই ধনী ব্যক্তিজনে মিষ্টাৰ এক মানে দুবাৰকৈ ফাৰ্ষ্ট ডিভিজন পোৱা এই ল'ৰাজনক 5,000 টকা দৰমহা দিলে। আৰু মিষ্টাৰ বি মানে ডাবল থাৰ্ড ডিভিজন পোৱা এই ল'ৰাজনক 10,000 টকা দৰমহা দিলে। এই যে ডাবল থাৰ্ড ডিভিজন পোৱা ল'ৰাজনক 10,000 টকা দৰমহা দিলে, এই কথাটোৱে মিষ্টাৰ এক বৰ দুখ দিলে। আৰু তোমালোকৰ মানে মনটো বেয়া লাগিব, কাৰণ যিজন ল'ৰাই অলৰেডি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছে, সেই ল'ৰাজনকতো তেওঁকহে দিব লাগে 10,000 টকা। তেওঁক 10,000 টকা নিদি তেওঁক 5,000 টকা দিছে, আৰু থাৰ্ড ডিভিজন পোৱা ল'ৰাজনক দিছে 10,000 টকা। এতিয়া কথাটো হ'ল কি, এদিন অফিচত মিষ্টাৰ বি নাই। মিষ্টাৰ বি নোহোৱাৰ সুযোগ লৈ মিষ্টাৰ এ তেওঁ মালিকক সুধিলে যে ছাৰ, মোৰ কথা এটা আছে আপোনাক সুধিবলৈ। সোধা, কি কথা আছে? ছাৰ, আপুনিতো জানে যে মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছো বোলে, মই জানো। ছাৰ, আপুনি যে মোক 5,000 টকা দৰমহা দিছে, এইটো মোৰ প্ৰতি অন্যায় কৰা হোৱা নাই নে, অবিচাৰ কৰা হোৱা নাই নে? তেতিয়া মালিকে কি ক'লে, মিচিকিয়া হাঁহি এটা মাৰিলে আৰু তেওঁ ক'লে, এই প্ৰশ্নটোৰ উত্তৰ মই তোমাক আজি নিদিওঁ, তুমি এদিন এই প্ৰশ্নটোৰ উত্তৰ নিজে নিজে পাবা। তুমি ডাবল ফাৰ্ষ্ট ডিভিজন পোৱাৰ পিছতো তোমাক মই কিয় 5,000 টকা দৰমহা দিছো, আৰু ডাবল থাৰ্ড ডিভিজন পোৱাৰ পিছতো মিষ্টাৰ বিক কিয় মই 10,000 টকা দৰমহা দিছো, এই প্ৰশ্নটোৰ উত্তৰ তুমি নিজে নিজে এদিন পাবা। এই ধনী মানুহজনৰ এখন ফাৰ্ম হাউচ আছিল। সেই ফাৰ্ম হাউচখনত ছাগলী আছিল। তাৰ ছাগলী জগিল, মানে ছাগলী জগিল, আৰু সেইদিনা অফিচত মানে মিষ্টাৰ বি নাই, মিষ্টাৰ এ আছে। তাৰপৰা এই ধনী মানুহজনে মিষ্টাৰ এক ক'লে, মই ছাগলী জগা বুলি খবৰ এটা পাইছো, মিষ্টাৰ এ তুমি ফাৰ্মৰ পৰা আহাচোন, ফাৰ্মৰ পৰা আহা, কথাটো হয় নহয় তুমি এটা ইনকুৱাৰী কৰি আহা। মিষ্টাৰ এ ফাৰ্মলৈ গ'ল। ফাৰ্মৰ পৰা তেওঁ ঘূৰি আহিলে। এবাৰ মালিকে সুধিলে, মিষ্টাৰ এ কোৱাচোন, ছাগলী জগাটো হয় নে নহয়? বোলে হয় ছাৰ, হয় হয় ছাগলী জগিছে। এতিয়া পোৱালি কেইটা? ছাৰ, মই ভালকে নেচালো নহয় পোৱালি কেইটা। ছাৰ, মই আকৌ যাওঁ নে? তুমি আকৌ যোৱা, আকৌ যোৱা। মিষ্টাৰ এ আকৌ গ'ল ফাৰ্মলৈ, আকৌ গৈ আকৌ ঘূৰি আহিলে। এবাৰ ঘূৰি আহি কৈছে, ছাৰ, পোৱালি 3টা। এবাৰ মালিকে সুধিলে, তাৰ মতা কেইটা, মাইকী কেইজনী? ছাৰ, মই ভালকে নাচালো নহয় ছাৰ, আকৌ যাওঁ নে? যোৱা, তুমি আকৌ যোৱা। আকৌ গ'ল মিষ্টাৰ এ, আকৌ গৈ ঘূৰি আহিলে। ঘূৰি আহি কৈছে, ছাৰ, পোৱালি 3টাৰ ভিতৰত 2টা মতা আৰু এজনী মাইকী। এবাৰ মালিকে সুধিলে, সিহঁতৰ কালাৰটো কোৱাচোন, কেনেকুৱা কালাৰ? ছাৰ, মইতো ভালকে নোট ডাউন নকৰিলো নহয় ছাৰ, মই আকৌ যাওঁ নে? যোৱা, তুমি আকৌ যোৱা। এবাৰ আকৌ গ'ল, 3বাৰ গৈছে। এবাৰ গৈ ঘূৰি আহি ক'লেহি, ছাৰ, 3টা পোৱালিৰ মতা 2টা বগা আৰু মাইকীজনী কাজলী। ঠিক সেইখিনি সময়তে মিষ্টাৰ বি আহি পালেহি অফিচ। এবাৰ মালিকে মিষ্টাৰ বিক পঠালে, মিষ্টাৰ বি, এটা কাম কৰাচোন, আমাৰ ফাৰ্মত বোলে ছাগলী জগিছে, মই খবৰটো পাইছো, তুমি হয় নহয় খবৰ এটা কৰি আহা। মিষ্টাৰ বি গ'ল। মিষ্টাৰ বি গৈ লহমাৰ ভিতৰতে ঘূৰি আহিলে। ঘূৰি আহি মিষ্টাৰ বিয়ে ক'লে, ছাৰ, ছাগলী জগাটো হয়, পোৱালি 3টা, তাৰে 2টা মতা, এজনী মাইকী, মতা 2টা বগা আৰু মাইকীজনী কাজলী। এবাৰ মালিকে মিষ্টাৰ এক ক'লে, মিষ্টাৰ এ, তুমি আজি কেইদিনমানৰ আগতে মোক এটা প্ৰশ্ন কৰিছিলা। প্ৰশ্নটো কি আছিল? যে ডাবল ফাৰ্ষ্ট ডিভিজন পোৱাৰ পিছতো আপুনি মোক কিয় 5,000 টকা দৰমহা দিছে, আৰু ডাবল থাৰ্ড ডিভিজন পোৱাৰ পিছতো মিষ্টাৰ বিক আপুনি কিয় 10,000 টকা দৰমহা দিছে? প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই দ্বিতীয়টো কাহিনীলৈ যাম। এইটো প্ৰথম কাহিনী মই তোমালোকক কলো, দ্বিতীয়টো কাহিনী। এই দ্বিতীয়টো কাহিনীত ধনী ব্যক্তিজন নাই আৰু মিষ্টাৰ বি নাই, মিষ্টাৰ এ আছে। মিষ্টাৰ এ সেইজন ল'ৰা, যিজন ল'ৰাই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ডাবল ফাৰ্ষ্ট ডিভিজন পাইছিল, আৰু যিজন ল'ৰাই ছাগলী চাবলৈ 3বাৰ গৈছিল, সেই একেজন ল'ৰা মিষ্টাৰ এ। কিন্তু দ্বিতীয় কাহিনীত ধনী ব্যক্তিজন নাই আৰু মিষ্টাৰ বি নাই। ইতিমধ্যে মই কৈছো যে মিষ্টাৰ এ নামৰ এই ল'ৰাজনে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ধৰি ললো এই ল'ৰাজনৰ ঘৰ ঢকুৱাখানাত। তেওঁ ঢকুৱাখানা কলেজত এবাৰ ফিজিক্স পঢ়িলে। পঢ়াতো তেওঁ চোকা। ফিজিক্স পঢ়িলে, তেওঁ ঢকুৱাখানা কলেজৰ পৰা ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পালে ফিজিক্সত। পোৱাৰ পিছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আহিল। তাত তেওঁ ফিজিক্স বিভাগত তেওঁ জইন কৰিলে, পদাৰ্থ বিজ্ঞান বিভাগত তেওঁ জইন কৰিলে। যিহেতু তেওঁ পঢ়াত চোকা, এইবাৰ তেওঁ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পালে।
পোৱাৰ পিছত তেওঁ নেট স্লেট সেইবোৰ ক্লিয়াৰ কৰিলে, PhD কৰিলে। PhD কৰাৰ পিছত তেওঁ কি হ'ল, ধৰি ললো এটা নেশ্যনেল কোম্পানী আছে, সেই কোম্পানীটোত কেইটামান অফিচাৰ পোষ্ট খালী হৈছে আৰু তাত এতিয়া ৱাক ইন ইণ্টাৰভিউ হ'ব। সেই ৱাক ইন ইণ্টাৰভিউ দিবলৈ মিষ্টাৰ এ গৈছে আৰু সেই ইণ্টাৰভিউত সেই কোম্পানীটোৰ মালিকজনো বহি আছে ইণ্টাৰভিউ বৰ্ডত। এতিয়া মিষ্টাৰ এ গ'ল আৰু মিষ্টাৰ এ কাগজ পত্ৰবোৰ চাইছে, মেট্ৰিকত 90, হায়াৰ ছেকেণ্ডেৰীত 90, ডিগ্ৰীত 90, MSCত 90। ল'ৰাজন দেখিবলৈও ধুনীয়া, কথা বতৰাবিলাক ভাল, যি প্ৰশ্নই তেওঁ সুধিছে ইংৰাজীত চব প্ৰশ্ন তেওঁ উত্তৰ দিছে। মালিক ইমপ্ৰেছ হ'ল। মালিক ইমপ্ৰেছ হৈ তেওঁক কি কৰিলে, চিলেক্ট কৰিলে, মিষ্টাৰ এক চিলেক্ট কৰিলে। তাৰপৰা নেগচিয়েশ্যন হ'ল, নেগচিয়েশ্যন দৰমহাৰ নেগচিয়েশ্যন। তাৰপিছত আলোচনা কৰি গম পোৱা গ'ল, মিষ্টাৰ এও ক'লে যে মোক 1 লাখ টকা দৰমহা লাগিব। মালিকে তেওঁক 1 লাখ টকা দিয়াৰ চুক্তিবদ্ধ হ'ল। এনেকৈ 1 লাখকে 6 মাহত 6 লাখ টকা মিষ্টাৰ এক দৰমহা দিলে। এই যে 6 মাহ 1 লাখকে 6 মাহ 6 লাখ টকা দৰমহা দিলে, এতিয়া কিন্তু মালিকে ভাবিবলৈ আৰম্ভ কৰিছে যে মই মিষ্টাৰ এ নামৰ এই ল'ৰাজনক নিৰ্বাচন কৰি কিবা এটা ভুল কাম কৰিলো নেকি। তেনেহ'লে প্ৰশ্নকেইটা কিয় আহিছে? প্ৰশ্নকেইটা এনে অহা নাই। প্ৰথম কথাটো হ'ল কি, মিষ্টাৰ এ নামৰ এই ল'ৰাজনে কামলৈ দেৰিকে আহিবলৈ বিচাৰে আৰু কামৰ পৰা সোনকালে ওলাই যাবলৈ বিচাৰে। অফিচলৈ দেৰিকৈ আহিব খোজে আৰু অফিচৰ পৰা সোনকালে ওলাই যাব খোজে, 1 নম্বৰ। 2 নম্বৰ, সেই অফিচটোৰ ভিতৰত এটা ৱৰ্ক কালচাৰ আছে, তাৰ যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীখিনিৰ লগত মিষ্টাৰ এ তেওঁ জিন যাব নোখোজে, ফ্ৰেণ্ডশ্বিপ কৰিব নোখোজে। 2, 3, ইণ্টাৰভিউ দিনাখন মিষ্টাৰ এ খুব ধুনীয়া ইংৰাজী কৈছিল, কিন্তু এতিয়া দেখা গ'ল আচলতে তেওঁ ইংৰাজীবিলাক ভাল নহয়। তাৰমানে এই কোম্পানীটোৰ ক্লায়েণ্ট বিদেশত আছে। এই বিদেশৰ পৰা যেতিয়া আচলতে কি হয়, ফোনবোৰ আহে নহয়, ফোনবোৰ আহিলে কি হয়, মিষ্টাৰ এ তাৰ উত্তৰবিলাক কিন্তু ভালকে নিদিয়ে। মিষ্টাৰ এ তাৰ উত্তৰবিলাক ভালকে নিদিয়ে। তাৰপিছত বাহিৰৰ পৰা কিছুমান ক্লায়েণ্টে মেইল কৰে, সেই মেইলৰ যিটো ৰিপ্লাই, সেই ৰিপ্লাইবিলাকো চেক কৰিলে গম পোৱা গ'ল তেওঁ গ্ৰামেটিকেল মিষ্টেক আছে। তাৰপৰা এইবাৰ কি হ'ল, এটা ডাঙৰ কমপ্লেইন আহিলে। কমপ্লেইনটো কেনেকুৱা, যিহেতু মিষ্টাৰ এ এই কোম্পানীটোত একেবাৰে নতুন, আৰু তোমালোকে জানিবা এটা কথা যে প্ৰতিটো কোম্পানীৰে এটা ৱৰ্ক কালচাৰ থাকে, কৰ্ম সংস্কৃতি। যিহেতু মিষ্টাৰ এ নতুন, গতিকে মিষ্টাৰ এক কৰ্ম সংস্কৃতি শিকাবৰ কাৰণে এই ধনী ব্যক্তিজনে বা মালিকে এজন চিনিয়ৰ অফিচাৰক দায়িত্ব দিছিলে। এদিন সেই চিনিয়ৰ অফিচাৰজন তেওঁৰ ওচৰলৈ আহিলে, মালিকৰ ওচৰলৈ আহি কৈছে যে ছাৰ কথা এটা নহয় বোলে। কি, এই মিষ্টাৰ এ নামৰ এই ল'ৰাজনৰ লাৰ্ণিং এজিলিটি নাই। লাৰ্ণিং এজিলিটি হ'ল নতুন কথা শিকাৰ আগ্ৰহ। বোলে হয়, তেওঁক মই কথাবোৰ শিকাও, তেওঁ শিকিবলৈ আগ্ৰহ নকৰে, তেওঁ সোনকালে অফিচৰ পৰা ওলাব খোজে, তেওঁ কামত কোনো তেওঁ আস্থা নিষ্ঠা সেইবোৰ নাই। এতিয়া মালিকে সিদ্ধান্ত কৰিলে যে নহ'ব, ইয়াক তেওঁ মই চাকৰিৰ পৰা খেদিব লাগিব। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই যে কোম্পানী বিলাকত মানুহে চাকৰি কৰে নহয়, সেই চাকৰিত মকৰলৰ সময়ত এখন চুক্তিপত্ৰত চহী কৰা হয়। চুক্তিপত্ৰখনত মালিকে চহী কৰে আৰু যাক চাকৰিটো দিয়া গৈছে তেওঁ চহী কৰে। সেই চুক্তিপত্ৰখনত লিখা আছে যে মিষ্টাৰ এক মালিকে ইচ্ছা কৰিলে যিকোনো সময়তে চাকৰিৰ পৰা টাৰ্মিনেট কৰিব পাৰিব। তাত মালিকেও চহী কৰি থোৱা আছে, মিষ্টাৰ এও চহী কৰিছে। এতিয়া মিষ্টাৰ এ মালিকে ভাবিলে যে মই মিষ্টাৰ এক চাকৰিৰ পৰা খেদো, কিন্তু তাৰ আগতে মই শিক্ষা এটা দি লওঁ, তেওঁক এটা শিক্ষা দি লওঁ যাতে তেওঁ জীৱনলৈ এনেকুৱা ভুল আৰু কেতিয়াও নকৰে। ধৰি ললো এই ধনী ব্যক্তিজন এই নেশ্যনেল কোম্পানীৰ যিজন মালিক, এই মালিকজনৰ ধৰি ললো গুৱাহাটীত বহুত মাটি আছে, বহুত মাটি। তেওঁ গুৱাহাটীত এটা ফেক্টৰী খুলিব খুজিছে। তেতিয়া মিষ্টাৰ এক ক'লে, মিষ্টাৰ এ তুমি 10 দিনৰ কাৰণে গুৱাহাটীলৈ যোৱা, গুৱাহাটীত থাকি তুমি এটা ফিল্ড ষ্টাডি কৰিবা। ফিল্ড ষ্টাডি কৰি মই সেই ঠাইত কোম্পানীটো স্থাপন কৰা উচিত হ'বনে নহয় তুমি এটা ৰিপৰ্ট মোক দিব লাগিব। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, সেই একেজন ল'ৰাকো তেওঁ ছাগলী চাবলৈ কেইবাৰ গৈছিলে, প্ৰথমটো কাহিনীত 3 বাৰ গৈছিলে। কিন্তু নিশ্চয় তোমালোকৰ মনত আছে, এটা সৰু ইনফৰমেশ্যন আনিবৰ কাৰণে প্ৰথমটো কাহিনীত তেওঁ ছাগলী চাবলৈ 3 বাৰ গৈছে। সেই একেজন ল'ৰাই মিষ্টাৰ এ। তেওঁক এতিয়া মালিকে গুৱাহাটীলৈ পঠাইছে। আপোনালোকৰ কাৰোবাৰ অডিঅ' অন আছে দেই, কাইণ্ডলি অফ কৰক। ৰেকৰ্ডিং হৈ আছে, আপোনালোকৰ অডিঅ' অফ কৰক প্লিজ, খৰখৰাই আছে।
মিষ্টাৰ এ প্ৰথমটো কাহিনীত ছাগলী চাবলৈ 3বাৰ গৈছিল সেই 3বাৰ ছাগলী চাবলৈ যোৱা সেই ল'ৰাটো মানে কামত কোনো আস্থা নিষ্ঠা এক নোহোৱা মিনিট এটা ল'ৰা এক মিনিট হিমাশ্ৰী ডেকা আৰু জুই দেৱীৰ অন হৈ আছে দেই। জুই দেৱীৰটো অন হৈ আছে এতিয়াও। এতিয়া অফ হ'লনে? হৈছে অফ হৈছে। মই কৈ দিছো আৰু কাৰ আছে মহন্ত চাই দিয়কচোন আৰু নাই বুলি ভাবিছো মহন্ত হিমাশ্ৰী ডেকাই আকৌ অন কৰিছে। হিমাশ্ৰী ডেকা আপুনি অন নকৰিব মোৰ ডিষ্টাৰবেন্স হ'ব নহয় আপোনালোকে সহযোগ কৰিলেহে মই সুকলমে অনুষ্ঠানটো চলাব পাৰিম দেই মই ৰিকুৱেষ্ট কৰিছো আপুনি আকৌ অন নকৰিব আপুনি অন নকৰিব আচ্ছা এই মিষ্টাৰ এ গুৱাহাটীলৈ আহিলে 10 দিনৰ কাৰণে 10 দিনৰ কাৰণে তেওঁ গুৱাহাটীলৈ আহিলে ধুনীয়া হোটেল এখনত 10 দিনত থাকিলে তেওঁ কিন্তু ভালকে একো ষ্টাডি কৰা নাই একো দেই একো ষ্টাডি কৰা নাই ফিল্ড ষ্টাডি কৰিবলৈ তেওঁ সেই ঠাইডোখৰলৈ যোৱাও নাই তাই কোম্পানী এটা স্থাপন কৰিবলৈ হলে প্ৰথমতে ফিল্ড ষ্টাডি কৰিব লাগে এই ফিল্ড ষ্টাডি ৰিপৰ্টটোৰ ওপৰতে নিৰ্ভৰ কৰি মালিক পক্ষই কোম্পানীটো ফেক্টৰীটো স্থাপন কৰিব নে নকৰে এইটো সিদ্ধান্ত ল'ব এতিয়া যিহেতু ই ছাগলী চাবলৈ 3বাৰ গৈছিলে সেই তেনেকুৱা ধৰণৰ মানসিকতাৰ ল'ৰা গতিকে তেওঁ এটা ৰিপৰ্ট এটা দিছে ৰিপৰ্টটো কি যে এটা ফেক্টৰী চলিবলৈ হলে 24 আৱাৰ কাৰেণ্ট লাগে ইলেক্ট্ৰিচিটি লাগে ৰাস্তা ঘাট ভাল হ'ব লাগে আৰু যিডোখৰ ঠাইত ফেক্টৰীটো স্থাপন কৰিব তাৰ কাষৰ মানুহবিলাকৰ স্বভাৱ চৰিত্ৰ তেওঁলোকৰ মানে যিটো অৱস্থিতি সেইটো ইতিবাচক হ'ব লাগে এতিয়া মিষ্টাৰ এ কি ৰিপৰ্ট দিছে গম পাইছে নাই তেওঁ লিখিছে যে হেৰিয়ত মানে গুৱাহাটীত 24 আৱাৰ ইলেক্ট্ৰিচিটি নাথাকে কাৰেণ্ট নাথাকে মানে 2 গুৱাহাটীৰ ৰাস্তা ঘাট সিমান ভাল নহয় 3 যিডোখৰ ঠাইত মানে এই ফেক্টৰীটো স্থাপন কৰাৰ যিটো পৰিকল্পনা কৰা গৈছে তাৰ কাষৰ মানুহবিলাক ভাল নহয় 3টা বাক্য তেওঁ লিখিছে এই মালিকজনে এটা কাম কৰিলে মিষ্টাৰ এ গম নোপোৱাকৈ তেওঁৰ বেলেগ এটা কোম্পানীৰ তেওঁ নিজৰে বেলেগ এটা কোম্পানীৰ পৰা এজন বেলেগ কৰ্মচাৰী মিষ্টাৰ এ বয়সৰ এজন বেলেগ কৰ্মচাৰীক গুৱাহাটীলৈ পঠাইছে কিন্তু তেওঁ যে আহিছে মিষ্টাৰ এ গম নাপায় সেই কৰ্মচাৰীজনো গুৱাহাটীলৈ আহিলে গুৱাহাটীত 10 দিন থাকিলে থাকি গুৱাহাটীত ফিল্ড ষ্টাডি কৰিলে কৈ তেওঁ এটা ৰিপৰ্ট পঠাইছে ৰিপৰ্টটো কি যে গুৱাহাটীৰ ৰাস্তা ঘাট সাংঘাতিক ভাল 1 নম্বৰ 2 গুৱাহাটীত অনবৰতে কাৰেণ্ট থাকে 3 গুৱাহাটীৰ মানুহবিলাকৰ আচাৰ আচৰণ বৰ ইতিবাচক ভাল এতিয়া এই মালিকে কি কৰিছে শুনা সন্ধিয়াৰ পৰত মিষ্টাৰ এ লৈ এটা মেইল কৰিছে মেইলটোত লিখিছে মিষ্টাৰ এ ইউ হেভ বিন ফায়াৰ্ড ফ্ৰম চাৰ্ভিচ তোমাক চাকৰিৰ পৰা টাৰ্মিনেট কৰা হৈছে তোমাক চাকৰিটো নাই চাকৰিটো মই খালো আৰু লগত কি কৰিছে এই যে 2 নম্বৰ কৰ্মচাৰীজনক যে পঠাইছিলে গুৱাহাটীলৈ তেওঁ যিটো ৰিপৰ্ট সাবমিট কৰিছে সেই ৰিপৰ্টটো তেওঁ মেইলত গাঁঠি দিছে লগত এবাৰ মিষ্টাৰ এ মুৰে কপালে হাত দি বহি আছে বা এইটো কি হ'ল মই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছো হাই সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন ডিগ্ৰীত ফাৰ্ষ্ট ক্লাছ এমএছচিত ফাৰ্ষ্ট ক্লাছ ইন্টাৰভিউত মই ভাল কৰিছো 1 লাখকে মই 6 মাহত 6 লাখ টকা দৰমহাও পালো এটা কথা নাই বতৰা নাই মোক চাকৰিৰ পৰা খেদি দিলে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এতিয়া মোক ক'ব লাগে তোমালোকে যে কি কাৰণে মালিকে প্ৰথমটো কাহিনীত মিষ্টাৰ এক 5,000 টকা দৰমহা দিছিলে কি কাৰণে মিষ্টাৰ বিক 10,000 টকা দৰমহা দিছিলে আৰু কি কাৰণে দ্বিতীয়টো কাহিনীত 1 লাখকে 6 মাহত 6 লাখ টকা দৰমহা দিয়াৰ পিছতো মালিকে মিষ্টাৰ এ চাকৰিটো টাৰ্মিনেট কৰিলে খালে কোনোবাই কবা নেকি অন কৰাচোন অডিঅ'টা অন কৰি কোনোবা জনে কোৱা বুজি পাইছানে মই কি কৈছো কোনোবা জনে অন কৰি কোৱাচোন অডিঅ'টো অন কৰি কোৱা কোনে কবা কোনে কবা কোনোবাই যদি কব খুজিছা অডিঅ'টো অন কৰি কোৱাচোন মই শুনো কি কাৰণে মালিকে প্ৰথমটো কাহিনীত মিষ্টাৰ এক 5,000 টকা দৰমহা দিছিলে কি কাৰণে দ্বিতীয়টো কাহিনীত 1 লাখকে 6 লাখ টকা দৰমহা দিয়াৰ পিছতো চাকৰিটো খাই পেলালে ঠিক আছে মই নিজে কৈছো শুনা প্ৰথমটো কাহিনীত মিষ্টাৰ এক মালিকে 5,000 টকা দৰমহা দিছিল তাৰ কাৰণটো এইটোৱে আছিল যে সেই ল'ৰাটো একাডেমিক্যালি ইন্টেলিজেন্ট আছিলে ইন্টেলিজেন্স 3টা আছে এটা হল একাডেমিক ইন্টেলিজেন্স এটা সোশিয়াল ইন্টেলিজেন্স আৰু এটা হল ইমোশনাল ইন্টেলিজেন্স অসমীয়াত ক'লে
শৈক্ষিক বুদ্ধিমত্তা, সামাজিক বুদ্ধিমত্তা আৰু আনুভূতিক বুদ্ধিমত্তা। এই নামৰ ল'ৰাজন তেওঁ পঢ়াতহে চোকা আছিল, পঢ়িব লাগে, পঢ়াত চোকা, তাৰ প্ৰতি তেওঁ দুনিয়াৰ কথা একো শিকা নাই, একো তেওঁ নিশিকিলে। কিন্তু বি নামৰ ল'ৰাজন প্ৰথমটো কাহিনীত তেওঁ পঢ়াত বেয়া আছিলে, কিন্তু ছচিয়েলি ইণ্টেলিজেণ্ট আছিলে, ইমচনেলি ইণ্টেলিজেণ্ট আছিলে। কেনেকৈ? মালিকে ছাগলী চাবলৈ পঠাওঁতেই তেওঁ নিজৰ মনক প্ৰশ্ন কৰিছে, কি বুলি, যে ঘূৰি অহাৰ লগে লগে মালিকে মোক কি কি সুধিব পাৰে। মালিকে সুধিব পোৱালি কেইটা, নেক্সট মোক কি সুধিব পাৰে, মতা কেইটা মাইকী কেইটা সুধিব পাৰে, নেক্সট মোক কি সুধিব পাৰে, কালাৰটো কেনেকুৱা সেইটো সুধিব পাৰে। এই ল'ৰাটো বি নামৰ ল'ৰাটো সি ছচিয়েলি ইণ্টেলিজেণ্ট, ইমচনেলি ইণ্টেলিজেণ্ট, আৰু সেইকাৰণে ছাগলী চাবলৈ যাওঁতে সি মনতে সেইখিনি কথা সি জুকিয়াই নিছে। কিন্তু এ নামৰ ল'ৰাটো সি অকল পঢ়াতহে চোকা। আৰু তোমালোকে এটা কথা মোক কোৱাচোন বাৰু, ডাবল ফাৰ্ষ্ট ডিভিজন পোৱা এটা ল'ৰাক বাৰু কোনোবাই শিকাব লাগিব নেকি যে তুমি ছাগলী চাবলৈ গৈছা, তোমাক কিন্তু ঘূৰি অহাৰ লগে লগে মালিকে কিন্তু এইকেইটা প্ৰশ্ন কৰিব পাৰে দেই, তুমি এইকেইটা প্ৰশ্নৰ উত্তৰ লগত আনিবা। কিন্তু যদি ডাবল ফাৰ্ষ্ট ডিভিজন পোৱা এটা ল'ৰাক এইবোৰ কথা শিকাবলগীয়া হয়, সেই শিক্ষাৰ কিবা মূল্য আছেনে? তোমালোকে নিজকে প্ৰশ্ন কৰা, ডাবল ফাৰ্ষ্ট ডিভিজন পোৱা এটা ল'ৰাক যদি মালিকে এইবোৰ কথা কোনোবা শিকাবলগীয়া হয়, মাকে, দেউতাকে, শিক্ষকে, প্ৰতিবেশে শিকাবলগীয়া হয়, না ছাগলী চাবলৈ গৈছা তুমি, এইকেইটা প্ৰশ্নৰ উত্তৰ কিন্তু ঠাউকতে তুমি লগত আনিবা, এইটো কথাও যদি শিকাবলগীয়া হয়, তাৰমানে তাৰ পৰা আমি বুজি পালো যে মিষ্টাৰ এ একাডেমিকেলি ইণ্টেলিজেণ্ট, পঢ়াত চোকা, মেমৰি ভাল, আখৰ পানী ভাল, খৰকে লিখিব পাৰে, মুখস্থ কৰিব পাৰে, সেইকাৰণে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালে আৰু হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পালে। মিষ্টাৰ এৰ যিটো ব্যক্তিত্ব, তাত এটা বস্তুৰ অভাৱ আছিল প্ৰথমটো কাহিনীত, সেইটো হ'ল একিউট অবজাৰভেশ্যন, অসমীয়াত কৈ সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতা। মিষ্টাৰ বি নামৰ ল'ৰাজনৰ যিটো ব্যক্তিত্ব, তাত এটা গুণ আছিল, সেই গুণটোৰ নাম হ'ল একিউট অবজাৰভেশ্যন, সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতা। সেই সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতাটো বা সেই গুণটো এ নামৰ ল'ৰাজনৰ যিটো ব্যক্তিত্ব তাত নাছিল, আৰু সেইকাৰণে বি নামৰ ল'ৰাজনে স্মাৰ্ট ৱৰ্ক কৰিব পাৰিছিল। স্মাৰ্ট ৱৰ্ক শুনা দেই, আজিকালি কোম্পানী বিলাকত মানুহে স্মাৰ্ট ৱৰ্ক কৰা কৰ্মচাৰী বিচাৰে। স্মাৰ্ট ৱৰ্ক, ছাগলী চাবলৈ যাওঁতে যদি 3 বাৰ লগাই, কেনেকে স্মাৰ্ট ৱৰ্ক হ'ব? ছাগলী চাবলৈ পঠাইছে, গোটেইকেইটা ইনফৰমেশ্যন এবাৰতে আনিব লাগিব, তাকে নকৰি যদি তেওঁ 3 বাৰ যাবলৈ হয়, সময়টো অপচয় হ'ব নহয়, সময় অপচয় হ'ব, শ্ৰম অপচয় হ'ব, গতিকে সেইটো স্মাৰ্ট ৱৰ্ক বুলি নকয়। তাৰমানে মিষ্টাৰ এৰ যিটো ব্যক্তিত্ব, তাত স্মাৰ্ট ৱৰ্ক নাছিল, আৰু মিষ্টাৰ বি তেওঁ পঢ়াত বেয়া হ'ব পাৰে, কিন্তু তেওঁৰ ব্যক্তিত্বত স্মাৰ্ট ৱৰ্ক আছিল। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই কথাৰ পৰা আমি এটা গম পালো ছফ্ট স্কিল কাক কয়। ইয়াৰ আগতে মই কৈছো যে মিষ্টাৰ এৰ ব্যক্তিত্বত এটা গুণৰ অভাৱ আছিল, সেই গুণটোৰ নাম হ'ল একিউট অবজাৰভেশ্যন বা সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতা। এনেকুৱা বহুত গুণ থাকে যিবিলাকে কি কৰে, এজন ব্যক্তিৰ যিটো ব্যক্তিত্ব সেইটো সৰ্বাংগ সুন্দৰ কৰি পেলায়। এনেকুৱা বহুত কিছুমান গুণ আছে, কোৱালিটি আছে, যিবিলাকে এজন ব্যক্তিৰ যিটো ব্যক্তিত্ব সৰ্বাংগ সুন্দৰ কৰি পেলায়, আৰু এই গুণ বা কোৱালিটি বিলাকক স্কুল বা কলেজত নিশিকায়, আৰু ইহঁতকে কোৱা হয় ছফ্ট স্কিল। উদাহৰণ হিচাপে আমি ইয়াৰ আগৰ যিখন শ্লাইড, তাত আমি একিউট অবজাৰভেশ্যন শব্দটো লিখিছো, সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতা। সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতা হ'ল এটা ছফ্ট স্কিল। ছফ্ট স্কিলে এজন মানুহৰ যিটো ব্যক্তিত্ব সেইটো সৰ্বাংগ সুন্দৰ কৰি পেলায়, আৰু এই ছফ্ট স্কিল বিলাকক কেতিয়াও স্কুল, কলেজ, ইউনিভাৰ্চিটিত শিকোৱা নহয়। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে ছফ্ট স্কিল কাক কয় তাৰ এটা ধাৰণা কৰিব পাৰিছা। কোৱাইট নেচাৰেলি তোমালোকৰ মনলৈ চাগে এটা প্ৰশ্ন আহিছে যে ছাৰ, ছফ্ট স্কিল বাৰু আছে আপুনি ক'লে হয়, হাৰ্ড স্কিল নামৰ কিবা বস্তু আছে নেকি? আকৌ হাৰ্ড স্কিল, যেতিয়া আপুনি ছফ্ট স্কিলৰ কথা কৈ আছে, হাৰ্ড স্কিল নামৰ কিবা বস্তু আছে নেকি? প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, স্কুল, কলেজ, ইউনিভাৰ্চিটিয়ে যিবোৰ শিকায় সেইবোৰকে কোৱা হয় হাৰ্ড স্কিল। মই আকৌ কৈছো, স্কুল, কলেজ, ইউনিভাৰ্চিটিয়ে যিবোৰ শিকায়, যিবোৰ শিকোৱাৰ অন্তত পৰীক্ষা হয়, বহি চোৱা হয়, পৰীক্ষাৰ ৰিজাল্ট দিয়া হয়, আৰু শেষত মানপত্ৰ বিতৰণ কৰা হয়, চাৰ্টিফিকেট দিয়া হয়, সেইবোৰকে কোৱা হয় হাৰ্ড স্কিল। স্কুল, কলেজ, ইউনিভাৰ্চিটিয়ে যিবোৰ নিশিকায়, যিবোৰ নহলে জীৱনটো মসৃণ নহয়, সিহঁতকে কোৱা হয় ছফ্ট স্কিল।
মাকো কৈছো স্কুল কলেজ ইউনিভাৰ্চিটি যিবোৰ শিকায় যিবোৰ শিকোৱাৰ অন্তত পৰীক্ষা হয় পৰীক্ষাৰ অন্তত ফলাফল ঘোষণা কৰা হয় আৰু মানপত্ৰ বিতৰণ কৰা হয় চাৰ্টিফিকেট দিয়া হয় সেইবিলাকক কোৱা হয় হাৰ্ড স্কিল কিন্তু স্কুল কলেজ ইউনিভাৰ্চিটিয়ে যিবোৰ বস্তু নিশিকায় যিবোৰ নহলে এজন ব্যক্তিৰ জীৱনটো মসৃণ নহয় সিহঁতকে কোৱা হয় সফট স্কিল দেই হাৰ্ড স্কিল শব্দটোৱে আৰু এটা বস্তু বুজায় ধৰা তোমাৰ ঘৰৰ কাষতে এজন দাদা আছে সেই দাদাজন ইলেক্ট্ৰিচিয়ান তেখেতে ইলেক্ট্ৰিচিটিৰ কাম কৰে তেখেতে ভকেচনেল এবিলিটি সেইটোক হাৰ্ড স্কিল বুলি ক'ব ধৰা তোমাৰ ঘৰৰ কাষত এজন কম্পিউটাৰ ভাল কৰা দাদা আছে তেওঁ কম্পিউটাৰ ভাল কৰে তেওঁ কম্পিউটাৰ ভাল কৰি তেওঁ পৰিয়ালটো পোহপাল দি আছে তেখেতৰ সেই যিটো এবিলিটি সেইটো হ'ল ভকেচনেল এবিলিটি সেইটোক হাৰ্ড স্কিল বুলি ক'ব মই কথাখিনি আৰু ভালকে কৈছো your subject specific knowledge is your hard skill ধৰা কোনোবা এটা ল'ৰাই কি কৰিছে তেওঁ ফিজিক্সত মেজৰ লৈ পঢ়ি আছে তাক ক'ব লাগিব his knowledge of physics is his hard skill মই ভাবিছো তোমালোকে এতিয়া হাৰ্ড স্কিল আৰু সফট স্কিলৰ মাজৰ যিটো পাৰ্থক্য সেইটো বুজি পাইছা প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এটা প্ৰশ্ন মোক উত্তৰ দিয়াচোন এজন মানুহৰ কেইটা জীৱন থাকে তোমালোকৰ ভিতৰৰে কোনোবা এগৰাকীয়ে তোমালোকৰ অডিঅ'টো অন কৰি মোক কোৱাচোন এজন মানুহৰ জীৱন কেইটা থাকে কোনে ক'বা এজন মানুহৰ জীৱন কেইটা থাকে এজন মানুহৰ জীৱন তিনিটা থাকে ব্যক্তিগত জীৱন থাকে সামাজিক জীৱন থাকে আৰু প্ৰফেচনেল জীৱন থাকে তুমি চাগে মোৰ স্লাইডখন দেখি কৈছা হয়নে কি কৈছা তুমি মোৰ এই স্লাইডখন দেখি পেলানি কৈছা হয়নে তাতো লিখা আছে ওপৰত হয় নহয় এজন মানুহৰ জীৱন এটাই থাকে আমি দুটা জীৱন কেতিয়াও নাপাওঁ কিন্তু সফট স্কিলে কি কৰিছে এই জীৱনটোক তিনিটা পৰ্যায়ত ভাগ কৰিছে এটা হ'ল ব্যক্তিগত জীৱন এটা সামাজিক জীৱন আৰু এটা ব্যক্তিগত জীৱন তিনিটা জীৱন এই তিনিটা জীৱনত মাজে সময়ে ফ্ৰিকশন হয় ফ্ৰিকশন আৰু যিবিলাক বস্তুৱে এই ফ্ৰিকশন বিলাক নোহোৱা কৰে তাৰ নামে হ'ল সফট স্কিল এটা ফ্ৰিকশন কি তোমালোকে বুজিব লাগিব দেই হোৱাট ইজ ফ্ৰিকশন আচ্ছা তোমালোকৰ বাইচাইকেল চলোৱা অভিজ্ঞতা আছে নে বাইচাইকেল চলোৱা অভিজ্ঞতা বাইচাইকেল চলোৱা অভিজ্ঞতা তোমালোকৰ আছে নে নিশ্চয় আছে মোৰ ঘৰ ঢকুৱাখনাত মই যিখন হাইস্কুলত পঢ়িছিলো মোৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ মই হাইস্কুলৰ 8 9 10 এই 3 বছৰ চাইকেল চলাইছো বাইচাইকেল আচ্ছা আমি যে বাইচাইকেল চলাও নহয় বাইচাইকেলত কেতিয়াবা কি হয় কেৰনি উঠে কেৰনি তা কেৰনি উঠিলে আমি কি কৰো চাইকেলখন আমি চাইকেল দোকানীৰ ওচৰলৈ লৈ যাওঁ চাইকেল দোকানীয়ে কি কৰে একো নকৰে তেওঁ গ্ৰীচ আছে গ্ৰীচ তেওঁ হাতেৰে অলপ আঙুলিত গ্ৰীচ অলপ লগাব সেই গ্ৰীচখিনি তেওঁ কি কৰিব চকাৰ যিটো হুইলত লগাই দিব হুইলত লগাই পিনি কি কৰিব দুপাকমান চকাটো ঘূৰাই দিব দুপাকমান চকাটো ঘূৰাই দিয়াৰ লগে লগে সেই যিটো কেৰনি সেই কেৰনিটো নোহোৱা হৈ যায় সেই যিটো কেৰনি তাক ফিজিক্সত ফ্ৰিকশন বুলি কয় কেৰনি যিটো অসমীয়া শব্দ চাইকেলখনত যিটো কেৰনি উঠিছিল সেই কেৰনিটোক ফিজিক্সত ফ্ৰিকশন বুলি কয় আৰু যিবিলাক বস্তুৱে এই ফ্ৰিকশনবোৰ নোহোৱা কৰে তাৰ নামে হ'ল ফ্ৰিকশন ৰিডিউচাৰ গ্ৰীচক ফ্ৰিকশন ৰিডিউচাৰ বুলি কয় গ্ৰীচ তোমালোকে নিশ্চয় গ্ৰীচ দেখিছা লেপথেপিয়া বস্তু পিছল বস্তু লুব্ৰিকেণ্ট বুলি কয় লুব্ৰিকেণ্ট এই গ্ৰীচটো লগাই দিয়াৰ লগে লগে চাইকেলত থকা যি কেৰনি নোহোৱা হৈ যায় এটা কথাটো হ'ল কি মই যে ক'লো যে এজন ব্যক্তিৰ তিনিটা জীৱন আছে বুলি ব্যক্তিগত জীৱন সামাজিক জীৱন আৰু ব্যক্তিগত জীৱন এই তিনিটা জীৱনতে মাজে সময়ে কেৰনিৰ সৃষ্টি হয় কেতিয়াবা ব্যক্তিগত জীৱনত কেৰনিৰ সৃষ্টি হয় কেতিয়াবা সামাজিক জীৱনত কেৰনিৰ সৃষ্টি হয় আৰু কেতিয়াবা ব্যক্তিগত জীৱনত কেৰনিৰ সৃষ্টি হয় আৰু যিবোৰ বস্তুৱে এই কেৰনিবিলাক নোহোৱা কৰে সিহঁতৰ নামে হ'ল সফট স্কিল কাইলৈ যদি তোমালোকক কোনোবাই সোধে যে কালিতো তোমালোকে হেমচন্দ্ৰ দত্তৰ ক্লাছ এটেণ্ড কৰিছিলা এটা সফট স্কিল কি কোৱা তোমালোকে কেনেকে ক'ব লাগিব তোমালোকে ক'ব লাগিব যে এজন ব্যক্তিৰ তিনিটা জীৱন থাকে ব্যক্তিগত জীৱন সামাজিক জীৱন আৰু ব্যক্তিগত জীৱন এই তিনিটা জীৱনতে মাজে সময়ে কেৰনিৰ সৃষ্টি হয় যাক ইংৰাজীত ফ্ৰিকশন বুলি কোৱা হয় আৰু যিবিলাক বস্তুৱে এই কেৰনিবোৰ নোহোৱা কৰি পেলাই তিনিটা জীৱন ব্যক্তিগত জীৱন সামাজিক জীৱন আৰু ব্যক্তিগত জীৱন এই তিনিটা জীৱনকে ধুনীয়া কৰি পেলায় তাৰ নামে হ'ল সফট স্কিল শুনা দেই মই কথা এটা কম তোমালোকে যদি গুগল বাবাত গৈ পিনি সফট স্কিল বুলি মাৰা
মই যিখিনি কথা কৈছো তাৰ উল্টা কথা পাবা চেট জিপিটিত গৈ যদি মাৰা মই যিখিনি কথা কৈছো তাৰ উল্টা কথা পাবা কাৰণটো কি গম পোৱা নে সফট স্কিল বিষয়টো একেবাৰে নতুন বিষয় সেইকাৰণে ইয়াৰ বিষয়ৰ যিখিনি তথ্য এতিয়াও সম্পূৰ্ণকৈ সুলভ হোৱা নাই গতিকে অলৰেডি বজাৰত যিবোৰ তথ্য আছে তাৰ ওপৰত নিৰ্ভৰ কৰিয়েতো চেট জিপিটিয়ে বা আমাৰ গুগল বাবাই উত্তৰ দিব গুগল বাবাত গৈ যদি তুমি বিচাৰাগৈ তেতিয়া সফট স্কিল বুলি মাৰি দিয়াৰ লগে লগে ওলাব অকল কমিউনিকেশ্যন বুলি ওলাব কমিউনিকেশ্যন এতিয়া কাইলৈৰ পৰা তুমি মানুহক কি বুলি কবা মানুহক কবা যে এজন ব্যক্তিৰ তিনিটা জীৱন থাকে ব্যক্তিগত জীৱন সামাজিক জীৱন আৰু ব্যক্তিগত জীৱন এই তিনিওটা জীৱনতে মাজে সময়ে কেৰণি সৃষ্টি হয় যাক ফিজিক্সত ফ্ৰিকশ্যন বুলি কয় যিবোৰ বস্তুৱে এই কেৰণিবিলাক নোহোৱা কৰি এজন ব্যক্তিৰ তিনিওটা জীৱন ধুনীয়া কৰি পেলাই ব্যক্তিগত জীৱন ধুনীয়া কৰি পেলাই সামাজিক জীৱন ধুনীয়া কৰি পেলাই ব্যক্তিগত জীৱন ধুনীয়া কৰি পেলাই তাৰ নামে হ'ল সফট স্কিল আচ্ছা শুনা এই যে মই ফ্ৰিকশ্যন বুলি কৈ আছো একচুৱেলি আমি আমাৰ সফট স্কিলৰ যে পাঠ্যক্ৰম তাত আমি ফ্ৰিকশ্যন বুলি নকওঁ আমি ফ্ৰিকশ্যন এৰিয়া বুলি কওঁ ফ্ৰিকশ্যন এৰিয়া প্ৰথমতে আমি ফ্ৰিকশ্যন এৰিয়াটো আইডেন্টিফাই কৰিব পাৰিব লাগিব চিনাক্তকৰণ কৰিব পাৰিব লাগিব ফ্ৰিকশ্যন এৰিয়াটো আইডেন্টিফাই কৰিবলৈ সফট স্কিলত তিনিটা শব্দ ব্যৱহাৰ কৰা হয় এই তিনিটা শব্দৰ সহায়ত আমি ফ্ৰিকশ্যন এৰিয়াটো আইডেন্টিফাই কৰো চিনাক্তকৰণ কৰো সেই শব্দ তিনিটা হৈছে পিচ হেপিনেছ আৰু সাকসেস পিচ মানে হল শান্তি হেপিনেছ মানে হল আনন্দ আৰু সাকসেস মানে হল সাফল্য তাৰ মানে আমি সকলো মানুহে জীৱনৰ পৰা পিচ বিচাৰো শান্তি বিচাৰো জীৱনৰ পৰা আমি আনন্দ বিচাৰো আৰু জীৱনৰ পৰা আমি সাফল্য বিচাৰো তাৰ মানে আমি ব্যক্তিগত জীৱনত শান্তি আনন্দ আৰু সাফল্য বিচাৰো আমি সামাজিক জীৱনত শান্তি আনন্দ আৰু সাফল্য বিচাৰো আমি ব্যক্তিগত জীৱনত শান্তি আনন্দ আৰু সাফল্য বিচাৰো যিবোৰ বস্তুৱে এজন ব্যক্তিৰ ব্যক্তিগত জীৱনৰ শান্তি আনন্দ আৰু সাফল্য নোহোৱা কৰে সেইবিলাককে কোৱা হয় সেই ব্যক্তিজনৰ ব্যক্তিগত জীৱনৰ ফ্ৰিকশ্যন এৰিয়া যিবোৰ কথাই এজন ব্যক্তিৰ সামাজিক জীৱনৰ শান্তি আনন্দ সাফল্য পিচ হেপিনেছ সাকসেস নোহোৱা কৰে তাকে কোৱা হয় সেই ব্যক্তিজনৰ সামাজিক জীৱনৰ ফ্ৰিকশ্যন এৰিয়া যিবোৰ কথাই এজন ব্যক্তিৰ ব্যক্তিগত জীৱনৰ পিচ হেপিনেছ আৰু সাকসেস নোহোৱা কৰে সেইবোৰকে কোৱা হয় সেই ব্যক্তিজনৰ ব্যক্তিগত জীৱনৰ ফ্ৰিকশ্যন এৰিয়া প্ৰথমতে মই সফট স্কিল কাক কয় মই কলো চাইকেল চলোৱা অভিজ্ঞতাৰ কথা কলো চাইকেলত কেৰণি উঠে বুলি কলো আমি গ্ৰীচ লগাই দিয়াৰ লগে লগে কেৰণি নোহোৱা হয় পাছত মই কি বুলি কলো এজন ব্যক্তিৰ তিনিটা জীৱন থাকে সেই তিনিটা জীৱনতে মাজে সময়ে কেৰণি সৃষ্টি হয় আৰু যিবিলাক বস্তুৱে এই কেৰণিবিলাক নোহোৱা কৰি তিনিটা জীৱন ধুনীয়া কৰি পেলাই তাৰ নাম হ'ল সফট স্কিল তাৰপিছত মই কলো কি আমি ফ্ৰিকশ্যন বুলি একচুৱেলি নকওঁ ফ্ৰিকশ্যন এৰিয়া বুলি কওঁ আমি ফ্ৰিকশ্যন এৰিয়াটো আইডেন্টিফাই কৰিব পাৰিব লাগিব ব্যক্তিগত জীৱনৰ কোনবিলাক কথাক ফ্ৰিকশ্যন এৰিয়া বুলি কয় সামাজিক জীৱনৰ কোনবিলাক কথাক ফ্ৰিকশ্যন এৰিয়া বুলি কয় ব্যক্তিগত জীৱনৰ কোনবিলাক কথাক ফ্ৰিকশ্যন এৰিয়া বুলি কয় আমি আইডেন্টিফাই কৰিব পাৰিব লাগিব চিনাক্তকৰণ কৰিব পাৰিব লাগিব আৰু তাৰ কাৰণে আমাৰ হাতত তিনিটা শব্দ আছে শান্তি আনন্দ আৰু সাফল্য সকলো মানুহে জীৱনৰ পৰা শান্তি বিচাৰে সকলো মানুহে জীৱনৰ পৰা আনন্দ বিচাৰে আৰু সকলো মানুহে জীৱনৰ পৰা সাফল্য বিচাৰে লাগিলে সেয়া ব্যক্তিগত জীৱনে হওক সামাজিক জীৱনে হওক কিংবা ব্যক্তিগত জীৱন Soft skills work as friction reducer যেনেকৈ গ্ৰীচে কেৰণি নোহোৱা কৰে ঠিক তেনেকৈ সফট স্কিলে ব্যক্তিগত জীৱন সামাজিক জীৱন আৰু ব্যক্তিগত জীৱনত যিবোৰ কেৰণি উঠে সেই কেৰণিবিলাক নোহোৱা কৰে তোমালোকে এই স্লাইডখন ভালকে চোৱাচোন প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এই স্লাইডখন ভালকে চোৱা তাত কি লিখা আছে ফ্ৰিকশ্যন এৰিয়াছ ইন পাৰ্চনেল লাইফ প্ৰথমতে আমি ব্যক্তিগত জীৱনৰ কোনবিলাক কথাকনো ফ্ৰিকশ্যন এৰিয়া বুলি কওঁ তাৰ এখন তালিকা ইয়াত দিয়া গৈছে এই তালিকাখন সম্পূৰ্ণ তালিকা নহয় এখন দীঘলীয়া তালিকা মই তোমালোকক যেটো আভাস দিবলৈ চেষ্টা কৰিছো গতিকে মই কেইটামান কথাকে মই লৈ আহিছো চাবা দেই মই কি বুলি কৈছিলো পিচ হেপিনেছ সাকসেস যিবোৰ কথাই এজন ব্যক্তিৰ ব্যক্তিগত জীৱনৰ পিচ হেপিনেছ আৰু সাকসেস নোহোৱা কৰে সেইবোৰ কথাকে সেই ব্যক্তিজনৰ ব্যক্তিগত জীৱনৰ ফ্ৰিকশ্যন এৰিয়া বুলি কোৱা হয় তোমালোকে এংজাইটি শব্দটো শুনিছা এজন মানুহ যেতিয়া দীৰ্ঘ সময় ধৰি দীৰ্ঘ বছৰ ধৰি দীৰ্ঘ মাহ ধৰি
এংজাইটিৰ কবলত পৰিব, সেই মানুহজনৰ পিচ নোহোৱা হ'ব, হেপিনেছ নোহোৱা হ'ব, আৰু সেই মানুহজনৰ সাকসেস কমি আহিব, পাৰফৰমেন্স বেয়া হ'ব। সেইকাৰণে এংজাইটি কোৱা হয় পাৰ্সোনেল লাইফৰ ফিকশন এৰিয়া। ঠিক তেনেকৈ ষ্ট্ৰেছ, যাৰ ষ্ট্ৰেছ আছে সিহে গম পায়। দীৰ্ঘ সময় ধৰি যদি এজন মানুহৰ ষ্ট্ৰেছ থাকে, তেতিয়াহ'লে সেই মানুহজনৰ পিচ কমি আহিব, হেপিনেছ কমি আহিব, আৰু তেওঁৰ পাৰফৰমেন্স বেয়া হ'ব। গতিকে ষ্ট্ৰেছক কোৱা হয় ব্যক্তিগত জীৱনৰ ফিকশন এৰিয়া। ঠিক তেনেকৈ ডিপ্ৰেছন, অভাৰ থিংকিং, পোৰ সেলফ ইমেজ, লেক অফ সেলফ কনফিডেন্স, কেতিয়াবা আমাৰ কি হয় আত্মবিশ্বাসৰ যিটো পৰ্যায় এইটো কমি থাকে, আমাৰ আত্মবিশ্বাসটো কমি থাকে। যেতিয়া আমাৰ আত্মবিশ্বাসটো কমি থাকে নহয়, তেতিয়া আমাৰ কি হয় ব্যক্তিগত জীৱনৰ পিচ, হেপিনেছ আৰু সাকসেস কমি আহে। তোমালোক যেহেতু ছাত্ৰ, তোমালোকৰ যদি স্মৃতি শক্তি বেয়া হয়, স্মৃতি শক্তি বেয়া হলে তোমালোকৰ ব্যক্তিগত জীৱনৰ পিচ, হেপিনেছ আৰু সাকসেস কমি আহিব। ধৰা তোমালোকৰ ৰাতি ভালকে টোপনি নাহে, ধৰি লৈছো ৰাতি তোমালোকৰ ভালকে টোপনি নাহে, নিদ্ৰাহীনতা, শ্লিপলেছনেছ, একেবাৰে লাষ্টৰটো মই কাৰ্চৰডাল ঘূৰাই দিছো, নিশ্চয় তোমালোকে দেখিছা। শ্লিপলেছনেছ, যি মানুহৰ শ্লিপলেছনেছ আছে, ৰাতি টোপনি নাহে, সেই মানুহেহে গম পায় এই মানুহৰ কি হয় ব্যক্তিগত জীৱনৰ পিচ, হেপিনেছ আৰু সাকসেসটো কমি আহে। সেইকাৰণে আমি শ্লিপলেছনেছক বা নিদ্ৰাহীনতাক ব্যক্তিগত জীৱনৰ ফিকশন এৰিয়া বুলি কওঁ। সেইকাৰণে এংজাইটিক আমি ব্যক্তিগত জীৱনৰ ফিকশন এৰিয়া বুলি কওঁ। সেইকাৰণে আমি ষ্ট্ৰেছক ব্যক্তিগত জীৱনৰ ফিকশন এৰিয়া বুলি কওঁ। অভাৰ থিংকিংক আমি সেইকাৰণে ব্যক্তিগত জীৱনৰ ফিকশন এৰিয়া বুলি কওঁ। কিয় কওঁ? যেতিয়া এজন মানুহৰ যদি অভাৰ থিংকিং থাকে, অভাৰ থিংকিং থকাৰ ফলত সেই মানুহজনৰ পিচ, হেপিনেছ আৰু সাকসেসটো কমি আহিব। সেইকাৰণেহে অভাৰ থিংকিংক পাৰ্সোনেল লাইফৰ ফিকশন এৰিয়া বুলি কোৱা হৈছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই সোশিয়েল লাইফলৈ আহিম। সোশিয়েল লাইফত মাত্ৰ 3টা ফিকশন এৰিয়া আছে, সামাজিক জীৱনৰ ফিকশন এৰিয়া। এটা হ'ল কমিউনিকেশ্যন, এটা হ'ল আৰ্ট অফ ফ্ৰেণ্ডশ্বিপ, আৰু তৃতীয়টো হৈছে নলেজ পাৱাৰ। মই 3টা বুজাই দিছো। মই কি বুলি কৈছিলো? যিবোৰ কথাই এজন ব্যক্তিৰ সামাজিক জীৱনৰ পিচ, হেপিনেছ আৰু সাকসেস নোহোৱা কৰে, সেইবোৰ কথাকে এজন ব্যক্তিৰ সামাজিক জীৱনৰ ফিকশন এৰিয়া বুলি কোৱা হয়। আকৌ কৈছো মই, যিবোৰ কথাই এজন ব্যক্তিৰ সামাজিক জীৱনৰ পিচ, হেপিনেছ আৰু সাকসেস নোহোৱা কৰে, সেইবোৰ কথাকে এজন ব্যক্তিৰ সামাজিক জীৱনৰ ফিকশন এৰিয়া বুলি কোৱা হয়। এতিয়া কমিউনিকেশ্যন, ধৰি ললো এজন মানুহৰ কমিউনিকেশ্যন বেয়া, তেওঁ জনা কথাখিনি ভালকে বুজাই কব নোৱাৰে, তেওঁ জনা কথাখিনি ভালকে কাগজে কলমে লিখি দিব নোৱাৰে। তেওঁ যদি ভালকে কব নোৱাৰে, কাগজে কলমে ভালকে লিখি দিব নোৱাৰে, তেতিয়াহ'লে তেওঁ সামাজিক জীৱনৰ পিচ, হেপিনেছ আৰু সাকসেসটো কমি আহিব। আৰু সেই অৰ্থতে আমি কমিউনিকেশ্যনক কি বুলি কম? সোশিয়েল লাইফৰ ফিকশন এৰিয়া বুলি কম। ধৰা এজন মানুহে তেওঁ সামাজিক জীৱনত তেওঁ বন্ধুত্ব কৰিব নাজানে, মানুহৰ লগত ইন্টিমেচি কৰিব নাজানে, ফ্ৰেণ্ডশ্বিপ কৰিব নাজানে। এজন ব্যক্তিয়ে যদি সামাজিক জীৱনত ফ্ৰেণ্ডশ্বিপ কৰিব নাজানে, বন্ধুত্ব গঢ়িব নোৱাৰে, তেতিয়াহ'লে সেই মানুহজনৰ কি হ'ব? সামাজিক জীৱনৰ পিচ, হেপিনেছ আৰু সাকসেস কমি আহিব। সেইকাৰণে ফ্ৰেণ্ডশ্বিপক আমি কি বুলি কম? ফিকশন এৰিয়া বুলি কম, যদিহে সেই মানুহজনে ফ্ৰেণ্ডশ্বিপ কৰিব পৰা নাই। আৰু তোমালোকে এটা কথা লক্ষ্য কৰিবা, সমাজে সেইবিলাক মানুহকে বেছি গুৰুত্ব দিয়ে যাৰ নলেজ লেভেলটো বহুত ডিপ লেভেলৰ। সমাজত সাধাৰণতে সেইবিলাক মানুহে গুৰুত্ব লাভ কৰে, শ্ৰদ্ধা লাভ কৰে, সন্মান লাভ কৰে যিবিলাক মানুহৰ নলেজৰ, জ্ঞানৰ যিটো ভাণ্ডাৰ, সেই জ্ঞানৰ ভাণ্ডাৰটো বিশাল। কেনেবাকৈ যদি এজন ব্যক্তি জ্ঞানৰ ভাণ্ডাৰটো বিশাল নহয়, তেনে ক্ষীণ হৈ পৰে তেওঁৰ জ্ঞানৰ যিটো ভাণ্ডাৰ, ফলত তেওঁ কি হ'ব? সামাজিক জীৱনৰ পিচ, হেপিনেছ আৰু সাকসেস কমি আহিব। সেইকাৰণে আমি নলেজক কি বুলি কম? এতিয়া সামাজিক জীৱনৰ ফিকশন এৰিয়া বুলি কম। তোমালোক বৰ নহবা, এতিয়া মই আহিম প্ৰফেচনেল লাইফলৈ আহিম। প্ৰফেচনেল লাইফৰ ফিকশন এৰিয়া। তোমালোকে শ্লাইডখন চোৱাচোন, প্ৰথমটো কি লিখা আছে? ইন্টাৰভিউ। ইন্টাৰভিউ কোৱা হয় ব্যক্তিগত জীৱনৰ প্ৰথমটো ফিকশন এৰিয়া। ধৰা এজন ল'ৰা পঢ়াত বৰ ভাল, মেট্ৰিকত 90 পালে, হায়াৰ ছেকেণ্ডেৰীত 90, ডিগ্ৰীত 90, MSCত 90, তেওঁ নেট ক্লিয়াৰ কৰিলে, স্লেট ক্লিয়াৰ কৰিলে, PhD ক্লিয়াৰ কৰিলে, কিন্তু ইন্টাৰভিউ সদায় বেয়া কৰে, তেওঁ চাকৰি নাপায়। ইন্টাৰভিউ দি থাকে, চাকৰি নাপায়। তেওঁ ইন্টাৰভিউ স্কিল নাই। ইন্টাৰভিউটো আচলতে ইন্টাৰভিউ স্কিল, তেওঁ ইন্টাৰভিউ স্কিলটো নোহোৱাৰ ফলত য'তেই তেওঁ ইন্টাৰভিউ দিবলৈ যায় তাতে তেওঁ ফেইল কৰে। সেই ল'ৰাজনৰ কাৰণে ইন্টাৰভিউটো ফিকশন এৰিয়া হ'ব।
কাৰণ এই ইণ্টাৰভিউৰ কাৰণে তেওঁ পিচ কমি গৈছে, হেপিনেছ কমি গৈছে, আৰু ছাকচেছটো অহাই নাই, চাকৰিয়ে পোৱা নাই। গতিকে এই ল'ৰাজনৰ কাৰণে কি হ'ব, ইণ্টাৰভিউটো ফিকশ্যন এৰিয়া। ধৰি ললো এই ল'ৰাজনে ইণ্টাৰভিউ ক্লিয়াৰ কৰিলে। ফৰ এক্সাম্পল, মই যে দ্বিতীয় কাহিনীত মিষ্টাৰ এৰ কথা কৈছিলো, তেওঁ ইণ্টাৰভিউ খুব ভাল কৰিছিলে, ইণ্টাৰভিউ ভাল কৰাৰ কাৰণে মিষ্টাৰ এ চাকৰিটো পাইছিলে, মালিকে তেওঁক 1 লাখকে ছমাহত 6 লাখ টকা দৰমহাও দিছিলে। আচ্ছা, ইণ্টাৰভিউ তেওঁ ক্লিয়াৰ কৰিলে মিষ্টাৰ এ, তেওঁ কামলৈ অহাৰ পিছতহে গম পোৱা গ'ল তেওঁ কমিউনিকেশ্যন স্কিল নাই, তেওঁ ইংৰাজী ভালকে ক'ব নোৱাৰে, বিদেশৰ পৰা যিবোৰ মেইল আহে মেইলবিলাকৰ তেওঁ ভাল ৰিপ্লাই তেওঁ দিব নোৱাৰে। এতিয়া সেইকাৰণে তেওঁৰ কাৰণে কি হ'ব, এতিয়া মিষ্টাৰ এ কাৰণে কমিউনিকেশ্যনটো ফিকশ্যন এৰিয়া হ'ব। বৃত্তিগত জীৱনত যদি কোনোবা এজন মানুহে পিচ, হেপিনেছ আৰু ছাকচেছ আদায় কৰিব খোজে, তেতিয়াহ'লে তেওঁ কমিউনিকেশ্যনত এক্সপাৰ্ট হ'ব লাগিব। বৃত্তিগত জীৱনত জনা কথাখিনি তেওঁ ভালকে লিখি দিব পাৰিব লাগিব, জনা কথাখিনি তেওঁ ভালদৰে উপস্থাপন কৰিব পাৰিব লাগিব। গতিকে কমিউনিকেশ্যনটো তেওঁৰ কাৰণে হ'ব এটা ফিকশ্যন এৰিয়া, যদিহে তেওঁ কমিউনিকেশ্যনত এক্সপাৰ্ট নহয়। ঠিক তেনেকৈ টাইম মেনেজমেণ্ট, তোমালোকৰ নিশ্চয় মনত আছে মিষ্টাৰ এ সম্পৰ্কে কি কোৱা গৈছিলে, তেওঁ মানে অফিচলৈ দেৰিকে আহে, 1 নম্বৰ কথা, অফিচৰ পৰা তেওঁ সোনকালে ওলাব খোজে, তেওঁ টাইম মেনেজমেণ্ট নাছিলে, সময় কেনেকে মিলাব লাগে তেওঁ সেই জ্ঞানটো নাছিলে। নিশ্চয় এইটো সমস্যা তোমালোকৰো আছে, তোমালোকে ফেচবুকত বেছি সময় দিয়া, হোৱাটছএপত বেছি সময় দিয়া, কিতাপত কম সময় দিয়া, নোট বনাবলৈ তোমালোকৰ সময় নাথাকে, কিতাপ মানে টিচাৰে পঢ়াই আছে, নোট বনোৱা নাই, ঘৰত পঢ়া নাই, আৰু সুধিলে কোৱা কি সময় মিলাব পৰা নাই। কিন্তু সেই একেজন মানুহে আকৌ ফেচবুকৰ কাৰণে তুমি সময় মিলাব পাৰা, হোৱাটছএপৰ কাৰণেও সময় মিলাব পাৰা, ইউটিউবৰ কাৰণেও তুমি সময় মিলাব পাৰা, কিন্তু তুমি অকল পঢ়াৰ কাৰণেহে তুমি সময় মিলাব নোৱাৰা। তাৰমানে তুমি যে সময় মিলাব পৰা নাই, টাইম মেনেজমেণ্টটো তোমাৰ কাৰণে ফিকশ্যন এৰিয়া। আচ্ছা, মই আকৌ ঘূৰি আহিছো মিষ্টাৰ এ সম্পৰ্কে। মিষ্টাৰ এ যে সেই চাকৰিটো পাইছিলে, তেওঁ 1 লাখকে 6 লাখ টকা তেওঁ দৰমহা ললে, তেওঁ টিম মেনেজমেণ্ট নাছিল, কাৰণ তেওঁ সেই টিমটোৰ লগত য'ত তেওঁ চাকৰি কৰিছিলে কাৰো লগত তেওঁ বন্ধুত্ব কৰা নাছিল, তেওঁ কথা পতা নাছিল, তেওঁ লিডাৰশ্বিপ নাছিল, তেওঁ এম্পেথি নাছিল, তেওঁ ক্ৰিটিকেল থিংকিং নাছিল, তেওঁ ক্ৰিয়েটিভিটি নাছিল, প্ৰব্লেম চলভিঙৰ তেওঁৰ কোনো হেৰি নাছিল, আৰু মিষ্টাৰ এৰ কম্পিউটাৰ স্কিলো নাছিল। সেইকাৰণে মিষ্টাৰ এৰ চাকৰিটো গৈছিল, যিটো কাহিনী মই অলৰেডি তোমালোকক কলো। এতিয়া প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গম পাইছা যে এই বস্তুবিলাক এজন ব্যক্তিৰ কাৰণে অতিকে জৰুৰী বস্তু। মই আকৌ ঘূৰি গৈছো এই শ্লাইডখনলৈ, তোমালোকে এইখিনিৰ পৰাই আৰম্ভ হৈছে কমিউনিকেশ্যনটো তোমালোকে লক্ষ্য কৰিছা নাই বাৰু? সামাজিক জীৱনতো আছে কমিউনিকেশ্যনটো বৃত্তিগত জীৱনতো আছে। মই আকৌ ঘূৰি গৈছো, কমিউনিকেশ্যন সেইটো ছচিয়েল লাইফতো ওলাইছে, সেই কমিউনিকেশ্যনটো আকৌ প্ৰফেচনেল লাইফতো ওলাইছে। তাৰ মানে হ'ল কি, আমি কমিউনিকেশ্যনত এক্সপাৰ্ট হ'বই লাগিব। অকল কমিউনিকেশ্যনে চব স্কিল নহয়, আমাক ইণ্টাৰভিউ স্কিলো লাগিব, টাইম মেনেজমেণ্টৰ স্কিল লাগিব, টিম মেনেজমেণ্টৰ স্কিল লাগিব, লিডাৰশ্বিপ স্কিল লাগিব, এম্পেথি লাগিব, ক্ৰিটিকেল থিংকিং লাগিব, প্ৰব্লেম চলভিং লাগিব, ক্ৰিয়েটিভিটি লাগিব, কম্পিউটাৰ স্কিল লাগিব। আচলতে মই কেইটামানহে উল্লেখ কৰিছো দেই, মই যিহেতু আজি এই ক্লাছটোৰ উদ্দেশ্যটো হ'ল তোমালোকক এটা আভাস দিয়া। মই আজি গোটেইখিনি কথা সামৰি লোৱা নাই, মই এটা আভাস দিবলৈ চেষ্টা কৰিছো কোনবিলাক কথাসমূহ আচলতে আমি ছফ্ট স্কিল বুলি কওঁ, আৰু ছফ্ট স্কিল আমাক কিয় লাগে। এই শ্লাইডখনত যিখিনি কথা লিখা আছে ভালকে পঢ়াচোন। তাত কি লিখা আছে? People are hired for their hard skill and often fired for the lack of soft skills. মই অসমীয়াত ভালকে বুজাই দিছো। ডাঙৰ ডাঙৰ কোম্পানী বিলাকে আজিৰ পৰা 20 বছৰ 25 বছৰ আগলৈকে এটা ধাৰণা আছিলে কি, পঢ়াত চোকা মানুহবিলাকক আমি আনিব লাগে আমাৰ কোম্পানীলৈ। দেখিছে মেট্ৰিকত ষ্টেণ্ড কৰা, হাই ছেকেণ্ডেৰীত ষ্টেণ্ড কৰা, ডিগ্ৰীত বোলে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, MSCত বোলে গ'ল্ড মেডেলিষ্ট, ইয়াক আনিব লাগে আমাৰ কোম্পানীলৈ। তাৰপৰা কোম্পানীলৈ আনিব নহয়, দৰমহা দিব 3 লাখ 4 লাখ টকা দি দৰমহা দি আনিব। মই আগতে কি বুলি কৈছিলো, সেইখিনি হাৰ্ড স্কিল বুলি কৈছিলো। স্কুল কলেজ ইউনিভাৰ্চিটিয়ে যিবোৰ শিকায় আৰু যাৰ অন্তত এখন মানপত্ৰ দিয়া যায়, সিহঁতক কোৱা হয় হাৰ্ড স্কিল। তাৰমানে সেই মানুহজনক মাৰ্কশ্বিট চাই, তেওঁ হাৰ্ড স্কিল চাই চাকৰিলৈ তেওঁক অনা গ'ল, 3 লাখ টকা 4 লাখ টকা তেওঁক দৰমহা দিয়া গ'ল। কিন্তু কেইদিনমানৰ পাছতে গম পোৱা গ'ল মানুহটোৰ চব স্কিল নাই। এবাৰ কোম্পানীয়ে সিদ্ধান্ত কৰিব যে ইয়াক খেদিব লাগিব। 3 মাহৰ আগত সেই মানুহজনক তেওঁলোকেই বিচাৰি আনিলে, আনি 4 লাখ 5 লাখ টকা দৰমহা দিলে। আকৌ 6 মাহৰ পিছত তেওঁলোকে সিদ্ধান্ত কৰিছে নহ'ব, ইয়াক চাকৰিৰ পৰা খেদিব লাগিব। কিয় খেদিব লাগিব? সেই মানুহজনৰ চব স্কিল নাই।
মানে ইয়াৰ আগত মই যিখিনি কথা কলো এই বস্তুখিনি তেওঁ উইথ নাই তেওঁ টাইম মেনেজমেন্ট নাই লিডাৰশ্বিপ নাই ক্ৰিটিকেল থিংকিং নাই ক্ৰিয়েটিভিটি নাই কমিউনিকেশ্যন যোগাযোগৰ তেওঁৰ কোনো হেৰি নাই টিম মেনেজমেন্ট এটা টিমক কেনেকে পৰিচালনা কৰিব লাগে এম্পেথি এইটো সহমৰ্মিতা নাই প্ৰব্লেম সলভিং সমস্যা সমাধান কৰিব পৰা তেওঁ সক্ষমতা নাই কম্পিউটাৰ স্কিল মানে অকল কম্পিউটাৰটো খুলিব পৰা বন্ধ কৰিব পৰা সেইটোকে কম্পিউটাৰ স্কিল বুলি নকয় আজিৰ যিখন দুনিয়া নহয় আমাৰ স্মাৰ্ট কম্পিউটাৰৰ আমাৰ ডেকাই ভালকে কব মোতকৈ অকল কম্পিউটাৰটো খুলিব পৰা বন্ধ কৰিব পৰাটোকে কম্পিউটাৰ স্কিল নকয় আজিৰ যুগত চলিবলৈ হলে বহুত কথা শিকিব লাগিব মেইল চেল কৰাৰ পৰা আদি কৰি বহুত কথা নিজে কৰিব পাৰিব লাগিব এটা যে মই পিডিএফ বনাইছো মই নিজে বনাইছো ধৰা কথা এটা কৈছো নিজৰ কৰণীয় কামখিনি নিজে কৰিব পাৰিব লাগিব এটা কি হৈছে আজিৰ পৰা 20 বছৰ 25 বছৰৰ আগত এই ধাৰণাটো আছিল ধাৰণাটো কি আছিল যে আমি মাৰ্কশ্বিট চাম মাৰ্কশ্বিটত যদি নম্বৰ বেছি আছে তেনেকুৱা মানুহক আমি আনিম আমাৰ কোম্পানীলে আনি চাকৰি দিম দৰমহা সৰহকৈ দিম আমাৰ কোম্পানীৰ উন্নতি হ'ব কিন্তু ছমাহ এবছৰৰ পাছত সেই মেনেজমেন্টে এছেছমেন্ট কৰি দেখিলে যে মানুহটো পঢ়াতহে চোকা কিন্তু মানুহটো সফট স্কিল নাই যিখিনি কথা মই আগতে উল্লেখ কৰিলো ফলত কি কৰিব তেওঁলোকে আকৌ চাকৰি বা তেওঁক টাৰ্মিনেট কৰিব এইটোৱে চলি আছে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল যে কথাটো হ'ল কি সফট স্কিলেনো আচলতে কি কৰিব খোজে মই ইমানখিনি সময় তোমালোকক কথাখিনি কলো অলমষ্ট 50 মিনিট সময় মই এই কথাখিনি কৈ আছো তোমালোকক এতিয়া মই আচল কথাটোলৈ আহোঁ সফট স্কিলেনো আচলতে কি কৰিব খোজে সফট স্কিলে আচলতে কি কৰিব খোজে গম পোৱা নাই এজন মানুহৰ ভিতৰত এটা নতুন মাইণ্ডছেট বনাব খোজে নতুন মাইণ্ডছেট যাক কোৱা হয় গ্ৰোথ মাইণ্ডছেট মানে আমাৰ কি হয় জানানে আমি কমফৰ্ট জোনত থাকি ভাল পাওঁ কমফৰ্ট জোন জীৱনটোক আমি সলাব নোখোজো জীৱনটোক আমি উন্নত কৰিব নোখোজো সফট স্কিলে এজন মানুহৰ জীৱনটো উন্নত কৰিব খোজে সফট স্কিলে এজন মানুহৰ ব্যক্তিগত জীৱনটো ভাল কৰিব খোজে সামাজিক জীৱনটো ভাল কৰিব খোজে আৰু ব্যক্তিগত জীৱনটো ভাল কৰিব খোজে সফট স্কিলে এজন মানুহৰ ভিতৰত নতুন মানুহ এটা সৃষ্টি কৰিব খোজে মই লিখিছো ক্ৰিয়েটিং এ নিউ ইউ তোমাৰ ভিতৰত এটা নতুন মানুহ তোমালোকৰ ভিতৰত এটা নতুন মানুহ সৃষ্টি কৰিব খোজে সফট স্কিলে সেইকাৰণে সফট স্কিলত আছে গ্ৰোথ মাইণ্ডছেট তোমালোকে বুজি পাইছা খাটাং তোমালোকে বুজি পাইছা কিন্তু ইয়াৰ পাছৰ পইণ্টটো তোমালোকে চোৱাচোন কি লিখা আছে ইউনিক সেলিং পইণ্ট চমুকৈ কোৱা হয় ইউএসপি হোৱাট ইজ ইউনিক সেলিং পইণ্ট কোনোবাই কবা নেকি বাৰু তোমালোকৰ ভিডিঅ'বিলাক অন কৰাচোন ভিডিঅ'বিলাক অন কৰা তোমালোকৰ ভিডিঅ'বিলাক অন কৰা সকলোৱে ভিডিঅ'বিলাক অন কৰাচোন মই কেৱল ডেকাক দেখি আছো এতিয়া ভিডিঅ'বিলাক অন কৰাচোন অন কৰা কোনোবাই কবা নেকি ইউনিক সেলিং পইণ্ট কি বস্তু ইউএসপি বুলি কয় হোৱাট ইজ ইউএসপি চাকৰি বজাৰত সঘনাই শুনিবলৈ পোৱা তিনিটা শব্দ হ'ল ইউনিক সেলিং পইণ্ট চমুকৈ কোৱা হয় ইউএসপি হোৱাট ইজ ইউএসপি কোনে কবা মোক কোৱাচোন একদম সফট স্কিলৰ মেইন যিটো টিচিং এই ইউনিক সেলিং পইণ্টতে আছে এইখিনি কথা কৈ মই সামৰিম হোৱাট ইজ ইউনিক সেলিং পইণ্ট শুনা ইউনিক সেলিং পইণ্ট হৈছে এজন ব্যক্তিৰ যে ব্যক্তিত্ব তাত থকা এনে কিছুমান গুণ যিবিলাক গুণক তেওঁ বজাৰত বিক্ৰী কৰি পেট পবতাব পাৰে মাকো কৈছো ইউনিক সেলিং পইণ্ট হৈছে এজন ব্যক্তিৰ ব্যক্তিত্বত থকা কিছুমান গুণ টেলেণ্টটো হ'ব পাৰে প্ৰতিভাও হ'ব পাৰে এনেকুৱা কিছুমান গুণ যিবিলাক গুণক তেওঁ বজাৰত বিক্ৰী কৰিব বজাৰত বিক্ৰী কৰি তেওঁ পেটটো পুহিব পাৰে পৰিয়াল চলাব পাৰে তাকে কোৱা হয় ইউনিক সেলিং পইণ্ট কথাটো অলপ ভালকে বুজাই দিছো দেই ধৰা মই ইংৰাজীৰ MA মোৰ চিনাকিটো দেখাই দিছে মুগুত ইংৰাজী MA এখন চাৰ্টিফিকেট আছে মই সফট স্কিলৰ টিচাৰ তাৰো মুগুত চাৰ্টিফিকেট আছে ধৰি ললো কোনোবাই মোৰ গোটেইখিনি চাৰ্টিফিকেট মোৰ হাতৰ পৰা লৈ গুচি গ'ল এখনো চাৰ্টিফিকেট নাই মোৰ লগত সেইখিনি মোৰ হাৰ্ড স্কিল আছিলে এতিয়া মই নিজকে প্ৰশ্ন কৰিব লাগিব যে এই যে মোৰ হাৰ্ড স্কিল মাৰ্কশ্বিট খিনি কোনোবাই কাঢ়ি লৈ গুচি গ'ল এতিয়া মই কি চাকৰিটো ধৰা গুচি গ'ল মোৰ চাকৰিটোও গুচি গ'ল ধৰি লোৱা কাইলৈৰ পৰা মোৰ চাকৰিটো নাই ধৰি লৈছো এতিয়া মই প্ৰশ্ন কৰিব লাগিব মোৰ যিটো চাৰ্টিফিকেটো নাই মোৰ চাকৰিও নাই মোৰ ভিতৰত এনেকুৱা কিবা কোৱালিটি আছে নেকি যেটো কোৱালিটি বজাৰত বিক্ৰী কৰি মই জীৱনটো ধুনীয়াকৈ চলাই নিব পাৰিম তেনেকুৱা কোৱালিটি যদি মোৰ লগত কিবা আছে সেইটো মোৰ ইউনিক সেলিং পইণ্ট
ধৰা এজন ল'ৰাই খুব ভাল ডান্স কৰে, তেওঁ ষ্টেট লেভেলৰ ডান্সাৰ। সেই ডান্সিং যিটো কোৱালিটি তেওঁৰ কাৰণে সেইটো ইউনিক চেলিং পইণ্ট হ'ব। কোনোবা এগৰাকী ছোৱালীয়ে খুব ধুনীয়া ৰান্ধে, সাংঘাতিক ধুনীয়া, টেৰিফিক ধুনীয়া, ইমান ধুনীয়া ৰান্ধে। তেওঁ যিটো ৰন্ধন কলা, সেই ৰন্ধন কলাটো তেওঁৰ কাৰণে কি হ'ব পাৰে, ইউনিক চেলিং পইণ্ট হ'ব পাৰে। কাইলৈ যদি চাকৰি তেওঁ ক'ৰবাত নাপায়, সেই ইউনিক চেলিং পইণ্টটো বিক্ৰী কৰি তেওঁ পৰিয়াল পোহপাল তেওঁ দিব পাৰে। ছফ্ট স্কিলে এনেকুৱা ধৰণৰ ইউনিক চেলিং পইণ্ট কেনেকে বনাব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়ে। ইউনিক চেলিং পইণ্ট, প্ৰতিজন ব্যক্তিৰ মাজত কেনেকৈ ইউনিক চেলিং পইণ্ট বনাব পাৰি, তাৰ ওপৰত গুৰুত্ব দিছে। মানে কথাটো হ'ল কি, হাৰ্ড স্কিলৰ কথাটো হৈছে কি, আমি মেট্ৰিকত ভাল নম্বৰ পাব লাগিব, হায়াৰ ছেকেণ্ডেৰীত ভাল নম্বৰ পাব লাগিব, ডিগ্ৰীত পাব লাগিব, MA-MSCত পাব লাগিব, সেইবোৰ হাৰ্ড স্কিল। কিন্তু ছফ্ট স্কিলৰ কথাটো সেইটো নহয়। ছফ্ট স্কিলে দুটা বিষয়ত গুৰুত্ব দিয়ে, এটা নতুন মানুহ সৃষ্টি কৰা, ক্ৰিয়েটিং এ নিউ ইউ, কমফৰ্ট জোনৰ পৰা উলিয়াই আনি তোমাক এটা গ্ৰোথ মাইণ্ডছেট দিয়া, সেইটোৰ ওপৰত ছফ্ট স্কিলে গুৰুত্ব দিয়ে। আৰু দ্বিতীয় কথাটোত গুৰুত্ব দিয়ে ইউনিক চেলিং পইণ্ট, তোমাৰ ভিতৰত এনেকুৱা কিবা কোৱালিটি উলিয়াব যিটো কোৱালিটিক বিক্ৰী কৰি তুমি কাইলৈ খাব পাৰিবা। শুনা, এতিয়া এনেকুৱা এটা পৰিৱেশ আহি আছে, গম পোৱা নাই? কাইলৈ পঢ়িলে কি হ'ব, আজিৰ পৰা 5 বছৰ 10 বছৰৰ পিছত কোম্পানী বিলাকত গৈ তুমি নিজে ক'ব লাগিব, কি বুলি ক'ব লাগিব, মোক আপোনালোকে চাকৰিত ৰাখক। বোলে কেলে ৰাখিব লাগে? মোক যদি আপোনালোকে চাকৰিত নাৰাখে, আপোনালোকৰ এইকেইটা বস্তু লোকচান হ'ব। বোলে কেলে? এইকেইটা কোৱালিটি মোৰ গুৰিত আছে। দিন সলনি হৈ গৈ আছে। মই যিটো বুজি পাইছো ছফ্ট স্কিলৰ শিক্ষক হিচাপে, মই যিটো বুজি পাইছো, আজিৰ পৰা অন্তত 20 বছৰৰ পাছত এনেকুৱা এটা পৰিৱেশ আহিব, ইণ্টাৰভিউ নাপাতে, তুমি গৈ নিজে ক'বগে লাগিব কোম্পানীত, মোৰ নাম হেমচন্দ্ৰ দত্ত, কি কৰিব লাগে, মোক চাকৰি এটা আপোনালোকে দিয়ক। কেলে দিব লাগে চাকৰি? মোৰ কেইবাটাও ইউনিক চেলিং পইণ্ট আছে। কি ইউনিক চেলিং পইণ্ট আছে? বোলে মই খুব ধুনীয়া ইংৰাজী কওঁ, ধুনীয়া ইংৰাজী কয়, মই খুব ভাল তাৰ্কিক, মই খুব ভাল প্ৰেজেণ্টাৰ, খুব ধুনীয়াকে প্ৰেজেণ্ট কৰো, হয় নেকি, ভাল প্ৰেজেণ্ট কৰো, মই ভাল টিচিং দিওঁ, ভাল মানে শিকাব পাৰো মই, এইকেইটা মোৰ ইউনিক চেলিং পইণ্ট, হয় নেকি, আহাচোন এটা ডেমনষ্ট্ৰেশ্যন এটা দিয়া। সেইটো হ'ব সেই মানুহজনৰ কাৰণে ইউনিক চেলিং পইণ্ট। এতিয়া সেইটো হ'বলৈ গৈ আছে। মই যিটো বুজি পাইছো, গোটেই আন্তঃৰাষ্ট্ৰীয় যিখন প্ৰেক্ষাপট, মানে জব মাৰ্কেটখন মই দেখি যিটো বুজি পাইছো, আজিৰ পৰা অন্তত 10-20 বছৰৰ পাছত এনেকুৱা এটা পৰিৱেশ আহিব, তুমি নিজে গৈ কোম্পানী বিলাকক ক'বগে লাগিব, মোক চাকৰি এটা দিয়ক, মই চাকৰি পাবৰ যোগ্য, এই কাৰণে যে মোৰ ভিতৰত এইখিনি স্পেচিয়েল কোৱালিটি আছে, আৰু এইখিনি কোৱালিটি আপোনালোকৰ কোম্পানীটোৰ কাৰণে খুবেই জৰুৰী, আৰু যদিহে আপোনালোকে মোক নলয়, আপোনালোকৰ কোম্পানীয়ে এইখিনি কোৱালিটি মিছ কৰিব। সেই যুগটো আহি আছে। আৰু ছফ্ট স্কিলে এজন মানুহক তেনেকৈ প্ৰস্তুত হোৱাটো বিচাৰে। ছফ্ট স্কিলে এজন মানুহক ভিতৰৰ পৰা সলাই আনে। ছফ্ট স্কিলে এজন মানুহৰ ব্যক্তিগত জীৱনটো ধুনীয়া কৰে। ছফ্ট স্কিলে এজন ব্যক্তিৰ সামাজিক জীৱনটো ধুনীয়া কৰে। ছফ্ট স্কিলে এজন ব্যক্তিৰ ব্যক্তিগত জীৱনটো ধুনীয়া কৰে। ছফ্ট স্কিলে এজন মানুহক কমফৰ্ট জোনৰ পৰা উলিয়াই আনি তেওঁক এটা নতুন গতিশীল জীৱন দিয়ে। আৰু ফাইনেলি ছফ্ট স্কিলে এজন মানুহৰ মাজত এটা ইউনিক চেলিং পইণ্ট বনোৱাত সহায় কৰে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আজি এই সেশনটো সফলভাৱে মই সমাপ্ত কৰিবলৈ গৈছো। প্ৰথমতে মই গুগলক ধন্যবাদ জ্ঞাপন কৰিছো, জুমক ধন্যবাদ জ্ঞাপন কৰিছো, আৰু সেই শিক্ষকসকল যিসকলৰ সান্নিধ্যত মই ছফ্ট স্কিল শিকিলো, নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং শিকিলো, কোৱাণ্টাম হিলিং শিকিলো, তেওঁলোকৰ প্ৰতিও মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো মোৰ বন্ধু ধনঞ্জয় ডেকাৰ প্ৰতি, আৰু মোৰ যিখিনি শুভাকাংক্ষী তেওঁলোকৰ প্ৰতি মই ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ যিসকল সতীৰ্থ আছে হেমছ একাডেমীৰ, ইতিমধ্যে কৈছে মিষ্টাৰ ডেকাই যে মোৰ এটা অনলাইন স্কুল আছে, নামটো হ'ল হেমছ একাডেমী। তাৰ যিখিনি মোৰ বন্ধু বা মোৰ শুভাকাংক্ষী তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু তোমালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ আগতে তোমালোকৰ কিবা প্ৰশ্ন আছে যদি তোমালোকে মোক সুধিব পাৰিবা। তোমালোকক প্ৰশ্ন সুধিবৰ কাৰণে মই 10 মিনিট সময় দিছো। ডেকাইও মোক প্ৰশ্ন সুধিব পাৰিব। তোমাৰ যদি প্ৰশ্ন আছে ডেকা আপুনি মোক সুধিব পাৰিব। কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি মই উত্তৰ দিবলৈ চেষ্টা কৰিম। মই এতিয়ালৈকে যিমানখিনি কথা কলো, সেই কথাখিনিৰ যিটো সাৰাংশ, সেই সাৰাংশটো মই কৈ দিওঁ।
কথাখিনি যিটো সাৰাংশ, সেই সাৰাংশটো কৈ দিওঁ। সাৰাংশটো হ'ল কি, কাইলৈ যদি কোনোবাই তোমালোকক ৰাস্তাত লগ পাই সোধে কালিতো তোমালোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হেমচন্দ্ৰ দত্ত এটা ক্লাছ এটেণ্ড কৰিছিলা বোলে, কৰিছিলো, তেওঁ ছফ্ট স্কিল বুলি কি কাক বুজাইছে? তোমালোকে ক'বা যে এজন ব্যক্তিৰ তিনিটা জীৱন থাকে, ব্যক্তিগত জীৱন, সামাজিক জীৱন আৰু ব্যক্তিগত জীৱন, পাৰ্চনেল লাইফ, ছচিয়েল লাইফ আৰু প্ৰফেচনেল লাইফ। এই তিনিটা লাইফত মাজে সময়ে ফ্ৰিকশ্যন হয়, কেৰকেৰণি উঠে, আৰু যিবোৰ বস্তুৱে এই কেৰকেৰণিবোৰ নোহোৱা কৰি, ফ্ৰিকশ্যনবোৰ নোহোৱা কৰি এজন ব্যক্তিৰ ব্যক্তিগত জীৱন, এজন ব্যক্তিৰ সামাজিক জীৱন, এজন ব্যক্তিৰ ব্যক্তিগত জীৱন, এই তিনিওটা জীৱনক ধুনীয়া কৰি পেলাই তাকে কোৱা হয় ছফ্ট স্কিল। কাইলৈৰ পৰা কিন্তু তোমালোকে অকল কমিউনিকেশ্যন বুলি নকবা দেই, কমিউনিকেশ্যনটোও ছফ্ট স্কিল হয়। মই যে প্ৰথম তোমালোকক সুধিছিলো যে ছফ্ট স্কিল বুলি ক'লে তোমালোকৰ মনলৈ কি ভাৱ আহে, নিশ্চয় তোমালোকে ভাবিছিলা ছফ্ট স্কিল মানে অকল কমিউনিকেশ্যন, অকল কমিউনিকেশ্যনে ছফ্ট স্কিল নহয়। অৱশ্যে এইটো কথা হয় যে কমিউনিকেশ্যন হৈছে ছফ্ট স্কিলৰ পাঠ্যক্ৰমৰ এটা দীঘলীয়া অধ্যায়, সেইটা দীঘলীয়া অধ্যায়হে, অকল কমিউনিকেশ্যনে কিন্তু ছফ্ট স্কিল নহয়। আমাৰ 99% মানুহে ভুল এটা ভাবি থাকে যে কমিউনিকেশ্যনে ছফ্ট স্কিল। কমিউনিকেশ্যনে ছফ্ট স্কিল নহয়, কমিউনিকেশ্যন হৈছে ছফ্ট স্কিলৰ এটা দীঘলীয়া অধ্যায়। হয়, কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি? মোৰ এটা প্ৰশ্ন আছে, ৰ'ব ময়ে কওঁ। হয়, কওক। আপুনি অলপ আগতে এই আমাৰ ভিডিঅ' বিলাক অন কৰিব কৈছিল সকলোকে, হয়। কিন্তু কোনেও নকৰিলে। অ, এতিয়া কিয় নকৰিলে আপুনি নিশ্চয় গম পাইছে। হয়। এইখিনি বুজাই দিয়ক যে তেওঁলোকৰ কি ঘাটি থকাৰ কাৰণে তেওঁলোকে এই ভিডিঅ'টো অন নকৰিলে। তেওঁলোকৰ আচ্ছা আচ্ছা আচ্ছা, মই এইটো উত্তৰ শ্লাইডৰ পৰাই দিছো, শ্লাইডখনৰ পৰাই দিছো। থেংক ইউ ছ' মাছ। শ্লাইডখন দেখিছেনে আপোনালোকে? এংজাইটি অপজিটত এটা শব্দ আছে, প'ৰ চেল্ফ ইমেজ, আছেনে বাৰু? হয় হয়। প'ৰ চেল্ফ ইমেজ। তেখেতলোকে ভাবি আছে কোনোবাই হয়তো আমাৰ ঘৰটো দেখিবলৈ বেয়া, ছাৰে আমাক ঘৰটো দেখিব, বেয়া ঘৰ। কোনোবাই হয়তো ভাবিছে মই দেখিবলৈ ধুনীয়া নহয়, গতিকে ছাৰে মোৰ মুখখন দেখিব। কোনোবাই হয়তো এনেকে ভাবিছে ভিডিঅ'টো অন কৰি দিয়াৰ লগে লগে ছাৰে দেখিব, আৰু ছাৰে হয়তো মোৰ নাম কাঢ়ি মোকে কিবা এটা প্ৰশ্ন সুধি দিব পাৰে। এই এটাকেইটা কাৰকৰ ফলত এইটো প'ৰ চেল্ফ ইমেজ বুলি কয়, প'ৰ চেল্ফ ইমেজ। এই প'ৰ চেল্ফ ইমেজক কোৱা হয় ব্যক্তিগত জীৱনৰ ফিকশ্যন এৰিয়া। যিবিলাক মানুহৰ প'ৰ চেল্ফ ইমেজ থাকে নহয়, সেইবিলাক মানুহৰ ব্যক্তিগত জীৱনত শান্তি নাথাকে, ব্যক্তিগত জীৱনত আনন্দ নাথাকে, আৰু ব্যক্তিগত জীৱনত সাফল্য নাথাকে। গতিকে এজন ছফ্ট স্কিলৰ শিক্ষক হিচাপে মই এই বস্তুটোৰ ব্যাখ্যা তেনেকে আগবঢ়াইছো। ইয়াৰ লগত লেক অফ চেল্ফ কনফিডেন্স, তাৰ তলত যিটো আছে সেইটো জড়িত হৈ আছে। তেখেতলোকে হয়তো ভাবিছে যে ভিডিঅ'টো অন কৰি দিম, ছাৰৰ চকুত পৰিম, আৰু ছাৰে হয়তো নাম কাঢ়ি সুধি দিব পাৰে যে অনামিকা দাস তোমাৰ অডিঅ'টো অন কৰা, বা কুণাল তামুলী তোমাৰ অডিঅ'টো অন কৰা, এনেকে হয়তো ছাৰে সুধি দিব পাৰে। সেইকাৰণেহে তেখেতলোকে কি কৰিছে, নিজৰ ভিডিঅ'টো অন কৰা নাই, বেলেগ কথা একো নাই। কওক ডেকা। ভাল ভাল লাগিল, উত্তৰটো ভাল লাগিল। তেওঁলোকে বোধ কৰো বুজি পাইছে ভালদৰে। নহয়, তেওঁলোকৰ মাজৰ পৰা এটা প্ৰশ্ন আহিব লাগিছিল, কিন্তু মই ৱেইট কৰি আছো। কুণাল তামুলীৰ কিবা প্ৰশ্ন আছে নেকি? কুণাল তামুলী, তুমি অডিঅ'টো অন কৰা। ৰবা, তোমাৰ মাতটো অহা নাই, মই তোমাক হেৰি কৰিব লাগিব। কুণাল হয়, তামুলী, মই নমস্কাৰ। তোমাক আহিছে, তোমাৰ মাতটো আহিছে, কোৱা কুণাল, কোৱা। হয়, নমস্কাৰ। মই যিখিনি কৈছে মই বুজিব পাৰিছো। না না, মোৰ তুমি তোমাৰ প্ৰশ্ন আছে। পৰিচয়টো দিয়াচোন, তোমাৰ পৰিচয়টো দিয়া, তোমাৰ ঘৰ ক'ত, কি কথা কি বতৰা, ক'ৰ পৰা কানেক্ট হৈছা নমস্কাৰ। তুমি? নমস্কাৰ, মোৰ নাম কুণাল তামুলী। হয়। মোৰ ঘৰ সৰ্থেবাৰী, বৰপেটা হয় জিলা। হয় মই অসম সমবায় কঁহাৰ সংঘ লিমিটেডৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে কাম কৰি আছো। বঢ়িয়া বঢ়িয়া। আজি মই আপোনাৰ অনুষ্ঠানটোত উপস্থিত থাকি ভাল লাগিছে, আৰু বহুতো অভিজ্ঞতা, নতুন নতুন অভিজ্ঞতা পালো। হয় যিখিনি বিষয় কৈছে আজি, প্ৰফেচনেল লাইফে হওক, ছ'চিয়েল লাইফতে হওক, বা পাৰ্চনেল লাইফতে যিখিনি মানে ছফ্ট স্কিলৰ বিষয়ে কৈছে, সেইখিনি কেতিয়াবা মানে মই নিজেও ফিল কৰো যে এইখিনি বস্তু অভিজ্ঞ মানুহৰ পৰা জানিম। চ' হয় আজিওতো এইখিনি যিখিনি সময় মই শিকিলো, যিখিনি অভিজ্ঞতা পালো, সেইখিনি অলপ হ'লেও মোৰ কামত আহিব বুলি মই আশা কৰো। হয় আহ, মোৰ হয় প্ৰশ্ন মোৰ প্ৰশ্ন আছে, কিন্তু আপুনি প্ৰশ্ন মানে কেনেকুৱা ধৰণৰ, এইকেইটা বস্তুৰ ভিতৰতে আছে। মানে হয়তো মোৰ বিষয় বস্তুটো অলপ বেলেগ হ'ব পাৰে।
হয়, মই কওক সুধিব কওক। পাৰোনে? হয়, কওকচোন, কওক, আপোনাৰ প্ৰশ্নটো কৰক। এতিয়া ধৰক মই মোৰ যিটো ইণ্টাৰেষ্ট মই সেই বিষয়ে ক'ব বিচাৰিছো। হয়, কওক। আম, ধৰি লওক যিকোনো এজন ব্যক্তিয়ে এখন ব্যৱসায় নিজ স্বাধীনমতে কৰিব লাগিলে হয়। আমাৰ ছফিক স্কিলৰ মানে কি কি গুৰুত্ব থাকিব, বা এইখিনি পাৰ্চনেল, ছচিয়েল আৰু প্ৰফেচনেল লাইফত যিখিনি বিষয় ক'লে, উম আহ, মানে কেনেকে ধৰক নিজৰ ব্যক্তিত্বটো বা ব্যৱসায়টো আগবাঢ়ি ল'ব, মানে আগুৱাই লৈ যাব, মই এই বিষয়ে অলপ জানিব বিচাৰো, মানে ব্যৱসায়িক দৃষ্টিভংগীৰ কথাটো কৈছো এতিয়া। কুণাল তামুলী, হয় হয় আপুনি ধনঞ্জয় ডেকাৰ পৰা মোৰ ফোন নাম্বাৰটো ল'ব। হয় হয়। যিহেতু আপুনি প্ৰশ্নটো কৰিলেই, গতিকে সকলোৱে হুম বুজি পোৱাকৈ মই ইয়াতে এটা উত্তৰ হুম দিবলৈ চেষ্টা কৰিম। আমাৰ অ'কে। ছফ্ট স্কিলত SWOT এনালাইচিছ বুলি এটা বস্তু আছে। SWOT এনালাইচিছ, হয় SWOT, SWOT, ইন কেপিটেল লেটাৰ, SWOT, SWOT এনালাইচিছ বুলি কয়। এতিয়া SWOTৰ S মানে হ'ল ষ্ট্ৰেংথ, W মানে হ'ল উইকনেছ, O মানে হ'ল হুম, অপৰচুনিটি, আৰু T মানে হ'ল থ্ৰেট। কথাটো হয় বুজি ল'ব দেই। জীৱনে প্ৰতিজন ব্যক্তিক কিছুমান ষ্ট্ৰেংথ দিয়ে, মানে সবলতা দিয়ে। হুম, জীৱনে প্ৰতিজন ব্যক্তিক কিছুমান দুৰ্বলতা দিয়ে, উইকনেছ বুলি কয়। জীৱনে প্ৰতিজন মানুহক কিছুমান অপৰচুনিটি দিয়ে, হয় সুযোগ দিয়ে জীৱনে। আৰু জীৱনে এজন ব্যক্তিলৈ ভাবুকিও কঢ়িয়াই আনে। কি কঢ়িয়াই আনে? ভাবুকি। ভাবুকি, এইটো থ্ৰেট বুলি কোৱা হয়। এতিয়া কথাটো হ'ল কি, ছফ্ট স্কিলে এজন ব্যক্তিৰ যিটো উইকনেছ আছে, এই উইকনেছখিনি কেনেকৈ ষ্ট্ৰেংথ হ'লে সলনি কৰিব পাৰি তাৰ কিটিপবোৰ শিকায়। কেনেকৈ থ্ৰেটটোক অপৰচুনিটিলৈ সলনি কৰিব পাৰি। এতিয়া আপুনি যে ব্যৱসায় কৰিবলৈ ওলাইছে নহয়, প্ৰথমতে আপুনি এখন কাগজত লিখিব লাগিব মোৰ ষ্ট্ৰেংথটো কি, মোৰ কেপিটেল কিমান আছে, মোৰ মেন পাৱাৰ কিমান আছে, বা মোৰ পৰিয়ালত আগৰ পৰা ব্যৱসায় কৰা তেনেকুৱা পৰম্পৰা আছে নে নাই, মোৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা, মই কিমান ষ্ট্ৰং, এখন কাগজত লিখিব লাগিব। হুম, দ্বিতীয় কাগজখনত আপুনি লিখিব লাগিব আপোনাৰ উইকনেছখিনি, আপোনাৰ ধৈৰ্য আছে নে নাই, নে ৰাতিটোৰ ভিতৰতে আপুনি ধনী হ'ব খোজে নেকি, কি আপোনাৰ দুৰ্বলতা আছে। প্ৰতিজন মানুহে নিজৰ যিখিনি সবলতা সেইখিনি ভালকে গম পায়, প্ৰতিজন মানুহে নিজৰ যিখিনি দুৰ্বলতা সেইখিনিও ভালকে গম পায়। এখন কাগজত প্ৰথমতে আপুনি লিখক আপোনাৰ সবলতাখিনি, এজ এ বিজনেছমেন, আপোনাৰ সফলতা কি, এজ এ বিজনেছমেন আপোনাৰ দুৰ্বলতা কি, এইখিনি দ্বিতীয়খন কাগজত লিখক। তৃতীয়খন কাগজত আপোনাৰ লিখিব লাগিব আপোনাৰ অপৰচুনিটিটো, আপুনি যিটো ব্যৱসায় কৰিব খুজিছে সেই ব্যৱসায়টো অপৰচুনিটি সৰ্থেবাৰীত কিমান আছে, যিটো ব্যৱসায় আপুনি কৰিবলৈ গৈছে তাৰ অপৰচুনিটি, মানে কাষ্টমাৰ কিমান পাব, আপুনি মাৰ্কেটখন কেনেকুৱা পাব, এইটো অপৰচুনিটি। 3 নম্বৰ কাগজত লিখিব লাগিব। 4 নম্বৰ কাগজ এখনত লিখিব লাগিব, ধৰক আপুনি ধৰি লৈছো মই ধৰি লৈছো আপুনি গেলামালৰ দোকান এখন দিবলৈ গৈছে। এতিয়া প্ৰথমতে আপুনি উলিয়াব লাগিব আপোনাৰ অপৰচুনিটি কি। অপৰচুনিটি উলিয়াব যাওঁতে আপুনি দেখিব যে সৰ্থেবাৰী টাউনত অলৰেডি 20খন গেলামালৰ দোকান আছে। সেই 20খন গেলামালৰ দোকানী 20জন আপোনাৰ কাৰণে থ্ৰেট হ'ব। আপোনাৰ কাৰণে কি হ'ব? আপোনাৰ কাৰণে কি হ'ব? থ্ৰেট হ'ব। সেইটো হ'ব, মানে জটিল হ'ব প্ৰথমে। ভাবুকি হ'ব, ভাবুকি। আপোনাৰ কাৰণে ভাবুকি হিচাপে থিয় দিব সেই 20জন ব্যৱসায়ী, কাৰণ তেওঁলোকে অলৰেডি গেলামালৰ ব্যৱসায় কৰি আছে আৰু আপুনি 21 নম্বৰজন হ'বলৈ গৈছে। এতিয়া সেই 20জন মানুহ যে আপোনাৰ 20জন ব্যৱসায়ী যে আপোনাৰ কাৰণে থ্ৰেট হৈছে, এই থ্ৰেটটো আপুনি কনভাৰ্ট কৰিব পাৰিব লাগিব অপৰচুনিটিলে। আপুনি এনেকুৱা কিবা এটা কৰিব লাগিব গোটেই গ্ৰাহক বিলাকে অকল আপোনাৰ ওচৰলৈহে আহে, তেওঁলোকৰ ওচৰলৈ নোযোৱা হৈ গ'ল। আপোনাৰ থ্ৰেটটোক আপুনি অপৰচুনিটিলৈ সলনি কৰিব পাৰিব লাগিব। আপোনাৰ উইকনেছখিনিক আপুনি আপোনাৰ ষ্ট্ৰেংথলৈ সলনি কৰিব পাৰিব লাগিব। এতিয়া কথাটো হ'ল, যিহেতু আপুনি প্ৰশ্নটো সুধিলেই, গতিকে ধনঞ্জয় ডেকাৰ পৰা মোক ফোন নাম্বাৰটো লৈ ল'ব। ফোন নাম্বাৰটো লৈ পেলানি আপুনি এদিন মোক ভিডিঅ' কল কৰিব। ভিডিঅ' কল কৰিব, মই আপোনাক 10 মিনিটৰ এটা কাউন্সেলিং দিম, ফ্ৰী কাউন্সেলিং, আপুনি মোক ফিজ দিব নালাগে। এনে কাউন্সেলিং কৰিলে মই ফিজ লওঁ। আপুনি যিটো প্ৰশ্নটো উলিয়াইছে ইয়াত মই বুজোৱাটো সম্ভৱ নহয়, মই ড্ৰয়িং আঁকি দেখাব লাগিব আপোনাক। গতিকে মই ড্ৰয়িং আঁকি দেখাই দিম। মোক আপুনি লগ কৰাৰ আগতে আপুনি এটা ক্লিয়াৰ কাট এখন পিকচাৰ বনাব লাগিব। পিকচাৰখন কি, আপুনি কি ব্যৱসায় কৰিবলৈ গৈছে, নাম্বাৰ 1। সেই ব্যৱসায়টোৰ লগত জড়িত আপোনাৰ ষ্ট্ৰেংথ কি আছে, নাম্বাৰ 2। আপোনাৰ উইকনেছখিনি আপুনি ভালকে জানে, আপোনাৰ দুৰ্বলতাখিনি, সেইখিনি 1, 2, 3, 4 কে লিখিব লাগিব। অপৰচুনিটি, সেইটো ব্যৱসায় কৰি আপুনি খাব পাৰিব নোৱাৰে সৰ্থেবাৰীত,
বা কাষ্টমাৰ পাব নাপাব বা অলৰেডি সেইটো ব্যৱসায় বেলেগেও কৰি আছে নেকি সেইখিনি উলিয়াব লাগিব আৰু থ্ৰেট নামৰ যিটো পৃষ্ঠা তাত আপুনি লিখিব লাগিব আপোনাৰ সন্মুখত ভাবুকি বা চেলেঞ্জ কি আছে প্ৰত্যাহ্বান কি আছে সেই প্ৰত্যাহ্বানখিনিক আপুনি কনভাৰ্ট কৰিব লাগিব সুযোগলে অপৰচুনিটিলে সলনি কৰিব লাগিব আৰু আপোনাৰ ব্যক্তিগত জীৱনৰ যিখিনি দুৰ্বলতা আছে সেইখিনি আপুনি সবলতালে সলনি কৰিব লাগিব সেইখিনি কৰিব পাৰিলে আপুনি এজন সাকসেসফুল বিজনেসমেন হ'ব পাৰিব নিশ্চয় আপুনি মোৰ প্ৰশ্নটো উত্তৰ পাইছে পাইছো ধন্যবাদ আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি আৰু কাৰোবাৰ ৰাধা কিবা প্ৰশ্ন আছে যদি কৰা হয় দত্ত কৰক ছোৱালী এগৰাকী আছে হয় হয় তেওঁৰ তেখেতক ভিডিঅ' আৰু অডিঅ' অন কৰিবলৈ কওক ৰাধা শুনি ভিডিঅ' আছানে আৰু অডিঅ' অন কৰিবলৈ কওক কি নাম ক'লে তেখেতৰ ৰাধা ৰাধা বুৰঞ্জী মই ৰাধাক হেৰি কৰি দিছো নিশ্চয় মই মিউট কৰি থোৱা আছে মই চাই লৈছো ৰ'ব দেই সুমনৰো আছে প্ৰশ্ন সুমন ছাৰ মই মাজতে এটা প্ৰশ্ন কৰিব পাৰোঁনে নিশ্চয় নিশ্চয় পাৰিব কওক কওক মই অলপ আগতে মই হয়তো বিজনেছৰ ব্যৱসায় ভিত্তিক প্ৰশ্ন কৰিলো মই এতিয়া কম্পিটিটিভ এক্সামৰ বিষয়ে এটা কুৱেশ্যন কৰোঁ উম সাধাৰণতে আমি যিবিলাক কম্পিটিটিভ এক্সাম হৈ থাকে আমি দেখোঁ বা উম ময়ো নিজে দিওঁ যে কম্পিটিটিভ এক্সাম ধৰক 3 মাহ পিছত এখন কম্পিটিটিভ এক্সাম আহি আছে ফুল উম মানে কনফিডেন্সত মানে অধ্যয়ন কৰা হয় ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কিন্তু উম কেতিয়াবা আমি দেখা পাওঁ যে কেতিয়াবা মানে পঢ়ি থকাৰ মাজত সেই সময়খিনিত তাৰমানে সেই বিষয়বস্তু যিটো বিষয়ে যি পৰীক্ষাই নিদিয়ক কিয় মানে হয় মানে যিটো উম প্ৰথমৰ পৰা কনফিডেন্সটো থাকে সেই কনফিডেন্সটো নোহোৱা হৈ পৰে কনফিডেন্সটো চ' নোহোৱা হৈ ভাগি পৰে পৰে উম মানে এই বস্তুখিনি সদায় ধৰি ৰাখিবলৈ বা সেই কম্পিটিটিভ এক্সামখন ছাকচেছ হওক বা ফেইলাৰে হওক সেইটো পিছৰ কথা কিন্তু উম কিবা এটা বস্তু মানে সেইটো ক্লিয়াৰ কৰিবলৈ সেই বস্তুটো কনফিডেন্সটো ধৰি ৰাখিবলৈ বা মানসিকভাৱে যিখিনি ষ্টেবিলিটি লাগে সেইখিনি বস্তু ৰাখিবলৈ আমি কি মানে প্ৰয়োজন বা শুনা কি কেনেধৰণে তুমি আমি এটা ধুনীয়া প্ৰশ্ন মোক কৰিছা আমাৰ যিটো পাঠ্যক্ৰম আছে ছফ্ট স্কিলৰ পাঠ্যক্ৰম তাত শ্বৰ্ট এনালাইচিছটো শিকোৱাৰ পিছতে আমি বেলেগ এটা বস্তু শিকাওঁ তাৰ নামটো হয় হৈছে ক্ৰিয়েটিং এ ষ্ট্ৰং হোৱাই এইটো মই পাঠ্যক্ৰমৰ ভিতৰলৈ যাবলগীয়া হ'ল তোমাৰ প্ৰশ্নটোৱে এনেকুৱা যে মই পাঠ্যক্ৰমৰ ভিতৰলৈ যাবগৈ লাগিব মই ভাবিছিলো এটা সৰু আভাস এটা দি পিনি মই শেষ কৰিম তথাপিতো মই 5 মিনিট সময় লৈছো ক্ৰিয়েটিং এ ষ্ট্ৰং হোৱাই বুলি এটা বস্তু আছে তাৰমানে তোমাৰ সন্মুখত এটা ষ্ট্ৰং হোৱাই থাকিব লাগিব হোৱাই মানে কি মই কথাটো বুজাই দিছো দেই ভালকে কথাখিনি শুনি ল'বা আচ্ছা তুমি অৰুণিমা সিনহাৰ নামটো শুনিছানে অৰুণিমা সিনহা নামৰ এজনী ছোৱালী অৰুণিমা সিনহা নামটো শুনিছো অৰুণিমা সিনহা আমাৰ দেশৰ ভলীবল প্লেয়াৰ আছিল তেওঁ উম, ট্ৰেইনেৰে গৈ আছিল ট্ৰেইনেৰে গৈ থাকোঁতে তেওঁ অকলশৰীয়া এটা ডবাত গৈ আছিলে কি হ'ল ডকাইতৰ দল এটা সোমালে ডকাইতে তেওঁ সোণৰ চেণ্ডেল পিন্ধি আছিল অৰুণিমা সিনহাই সেই চেণ্ডেল কাঢ়িবলৈ আহিল ফাইট হ'ল কাৰণ তেওঁ ভলীবল খেলা ছোৱালী তাইও অলপ ফিজিকেল পাৱাৰ আছে ডকাইতে কি কৰিলে গম পোৱা নে তাইক চলন্ত ৰেলৰ পৰা দলিয়াই থৈ গুচি গ'ল চেণ্ডেল কাঢ়ি ললে আৰু চলন্ত ৰেলৰ পৰা তেওঁক দলিয়াই পেলাই থৈ গুচি গ'ল কাৰোবাৰ অডিঅ' অন আছে এই যে দলিয়াই পেলাই থৈ গুচি গ'ল নহয় অপজিট ডিৰেকশ্যনৰ পৰা বেলেগ এখন ট্ৰেইন আহি আছিলে সেই ট্ৰেইনখন কি হ'ল অৰুণিমা সিনহাৰ এটা ভৰি ওপৰেদি পাৰ হৈ গুচি গ'ল ভৰিখন কাটা গ'ল তেজেৰে লুতুৰি পুতুৰি হৈ পৰিল আনকনচিয়াছ হ'ল এই যে ট্ৰেকমেন থাকে নহয় ৰেলত ট্ৰেকমেনে তেওঁক দেখা পালে আনকনচিয়াছ হৈ পৰি আছে তেজেৰে লুতুৰি পুতুৰি হৈ এজনী ছোৱালী পৰি আছে ওচৰৰে এখন হস্পিটেলত তেওঁক ভৰ্তি কৰালে যেতিয়া হুচ আহিছে নহয় হুচ অহাৰ লগে লগে অৰুণিমা সিনহাই এটা সিদ্ধান্ত কৰিলে সিদ্ধান্তটো কি যে মই এখন ভৰিৰে মাউণ্ট এভাৰেষ্ট জয় কৰিম এখন ভৰি আগতে চিন্তা কৰা এখন ভৰিৰে কোনোবাই বাৰু মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ সেই শৃংগটো বাৰু কোনোবাই এখন ভৰিৰে বগাবগৈ পাৰেনে কিন্তু অৰুণিমা সিনহাই কি কৰিছে এটা শপত খাইছে যে মই এখন ভৰিৰে এদিন মাউণ্ট এভাৰেষ্ট বগাম এই যে মাউণ্ট এভাৰেষ্ট বগোৱা কামটো চাহ খোৱা ভাত খোৱা নিচিনা সহজ কাম নহয় তাৰ কাৰণে ট্ৰেইনিং ল'ব লাগে এতিয়া অৰুণিমা সিনহাই ট্ৰেইনিং ল'বৰ কাৰণে এজন ট্ৰেইনাৰ ওচৰলৈ গ'ল এতিয়া ট্ৰেইনাৰজনে কি কৰিছে এবাৰ তেওঁ ভৰিখন চাইছে এবাৰ তেওঁ মুখলৈ চাইছে এবাৰ ভৰিলৈ চাইছে এবাৰ মুখলৈ চাইছে
তেওঁ ক'লে নহ'ব, মই তোমাক ট্ৰেইনিং দিব নোৱাৰো, এইটো ভাত খোৱা শাক খোৱা নিচিনা সহজ কাম নহয় মাউণ্ট এভাৰেষ্ট বগোৱাটো, তাকো এখন ভৰিয়ে, তুমি ঘৰলৈ ঘূৰি যোৱা। তাই 3বাৰ আহিছে, 3বাৰ যিহেতু আহিলে, শেষত কি কৰিলে, এই ট্ৰেইনাৰজনে অৰুণিমা সিনহাক ট্ৰেইনিং দিলে, আৰু সেই ট্ৰেইনিং লৈ অৰুণিমা সিনহাই সঁচাকৈ মাউণ্ট এভাৰেষ্ট বগালে। চাবা দেই কথাটো এতিয়া, যিজনী ছোৱালী ভৰিখন কাটা যোৱা নাছিল, কাটা নোযোৱালৈকে সেই ছোৱালীজনীয়ে কেতিয়াও মাউণ্ট এভাৰেষ্ট বগাম বুলি ভবা নাছিল। যে মুহূৰ্ততে ভৰিখন কাটা গ'ল, তাই ভাবিলে যে মই পৃথিৱীবাসীক এটা মেছেজ দিম। মেছেজটো কি, যে এখন ভৰিয়েও আচলতে মানুহে ভাল কাম কৰিব পাৰে, বা এখন ভৰিয়েও মানুহে মাউণ্ট এভাৰেষ্ট বগাব পাৰে। এই মেছেজটো দিবৰ কাৰণে তাই কি কৰিলে, সিদ্ধান্ত কৰিলে যে নহয়, মই এখন ভৰিয়ে সঁচাকৈ মাউণ্ট এভাৰেষ্ট বগাই দেখুৱাম। তাৰ মানে কি হ'ল, অৰুণিমা সিনহাৰ মনত এটা ষ্ট্ৰং হোৱাই সৃষ্টি হ'ল, এটা ষ্ট্ৰং হোৱাই সৃষ্টি হ'ল, আৰু সেই ষ্ট্ৰং হোৱাইটো সৃষ্টি হোৱাৰ কাৰণেহে অৰুণিমা সিনহাই মাউণ্ট এভাৰেষ্ট জয় কৰিব পাৰিলে। তুমি যিটো কথা কৈছা নহয়, তুমি তোমাৰ সন্মুখত এটা ষ্ট্ৰং হোৱাই বনাব লাগিব। ষ্ট্ৰং হোৱাইটো কেনেকুৱা হ'ব, যে মই কম্পিটিটিভ পৰীক্ষাত পাছ কৰিবই লাগিব। কিয় কৰিব লাগিব মই পাছ কৰি মই মোৰ গাঁওখনলৈ, মোৰ অঞ্চলটোলৈ মই এটা মেছেজ দিব লাগিব। মেছেজটো কি, যে সৰ্থেবাৰীৰ নিচিনা ঠাইৰ পৰা গৈও IAS কৰিবগে পাৰি, সৰ্থেবাৰীৰ নিচিনা ঠাইৰ পৰা গৈও IPS কৰিবগে পাৰি, এই মেছেজটো মই দিব লাগিব। বা মোৰ ঘৰৰ অৱস্থা পাতি বহুত বেয়া, ইমান দুখীয়া ঘৰৰ ল'ৰা হৈও মই IAS কৰি দেখাইছো, এনেকুৱা এটা মেছেজ মই সমাজলৈ দিম। এইটো তোমাৰ ষ্ট্ৰং হোৱাই হ'ব। ষ্ট্ৰং হোৱাই থাকিলেহে তুমি পাৰিবা। অৰুণিমা সিনহাই দুখন ভৰি ভাল হৈ থকাহেঁতেন কেতিয়াও মাউণ্ট এভাৰেষ্ট বগাব নোৱাৰে। তাই মাউণ্ট এভাৰেষ্ট বগাব পাৰিলে যেতিয়া এখন ভৰি কাটা গ'ল, তেতিয়া তাই সিদ্ধান্তলৈ আহিলে যে মই পৃথিৱীবাসীক এটা মেছেজ দিব খোজো। মেছেজটো কি, যে এখন ভৰিয়েও মানুহে মাউণ্ট এভাৰেষ্ট বগাবগে পাৰে। তাৰমানে এখন ভৰি কাটা গ'লেই মানুহে হতাশাত ভোগাটো উচিত নহয়, বা ভৰি এখন কাটা গ'লেই এজন মানুহৰ জীৱনটো ষ্টপ হৈ নাযায়, বন্ধ হৈ নাযায়। এই মেছেজটো পৃথিৱীক দিবৰ কাৰণে তেওঁ কি কৰিলে, মাউণ্ট এভাৰেষ্ট বগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। এতিয়া কুণাল, তোমাৰ প্ৰতি মোৰ উপদেশটো এইটোৱে হ'ব, তুমি প্ৰথমতে তোমাৰ সন্মুখত এটা ষ্ট্ৰং হোৱাই বনোৱা, যে মই এটা ভাল ৰিজাল্ট এই কাৰণে কৰিব লাগিব সৰ্থেবাৰীৰ কাৰণে, যাতে উঠি অহা ল'ৰা ছোৱালী বিলাকে মোৰ দ্বাৰা অনুপ্ৰাণিত হয়, মটিভেশ্যন পায় তেওঁলোকে মোৰ পৰা। হিমাশ্ৰী হয় ডেকা, হয় আপোনাৰ অডিঅ' অন হৈ আছে, আপুনি কিবা সুধিব খুজিছে নেকি বাৰু? হিমাশ্ৰী ডেকা, আপোনাৰ অডিঅ' অন হৈ আছে। কুণাল, মই তোমাৰ প্ৰশ্নটো নিশ্চয় উত্তৰ দিব পাৰিলো। হয় হয় নিশ্চয় নিশ্চয়। আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কৰক। থেংক ইউ ছাৰ। দত্ত, এইখিনিতে কব লাগিব অ, যে কুণাল সৰ্থেবাৰীৰ এজন ভাল ছাত্ৰ, উম, লগতে এজন ভাল ল'ৰা। মোৰ শুভেচ্ছা আৰু থাকিল। তেওঁৰ ভৱিষ্যত ধন্যবাদ। নিশ্চয় খুব ভাল আছে, ভাল উজ্জ্বল ভৱিষ্যত তেওঁ। কুণাল, তুমি মোৰ কণ্টেক্টত থাকিবা। অ'কে ছাৰ। মই তোমাক যি সহায় কৰিব লাগে মই সহায় কৰিম। হয় ছাৰ, নিশ্চয় চেষ্টা কৰিম। আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে? কাৰোবাৰ কিবা প্ৰশ্ন আছে? কোনোবা ৰাধা নে কাৰোবাৰ প্ৰশ্ন আছে বুলি কৈছিলে, কোন ৰাধা? ৰাধা গ'ল চাগে, নাই। তেতিয়াহ'লে আমি আজি ইমানতে শেষ কৰো। হ'ব বাৰু। সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো, আপোনালোকৰ এই বহুমূলীয়া সময়খিনি মোৰ লগত দিয়াৰ কাৰণে। আচলতে ধনঞ্জয় ডেকা হ'ল মোৰ এজন পুৰণা বন্ধু। মই সৰ্থেবাৰীলৈ বোধকৰো 2বাৰ গৈছো, আৰু 2বাৰে মই ডেকাৰ ঘৰতে মই ৰাতি আছো। তেওঁ মোৰ এজন ভাল বন্ধু, শুভাকাংক্ষী। তেওঁ মোৰ উন্নতি হোৱাটো বিচাৰে, মই তেওঁৰ উন্নতি হোৱাটো বিচাৰো। আৰু ডেকাই যিহেতু ক'লে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এনেকে এটা অনলাইন প্ৰগ্ৰেম কৰিব পাৰি নেকি 1 ঘণ্টাৰ, মই বোলো নিশ্চয় পাৰি, নোৱাৰাৰ কোনো কাৰণ নাই। যিহেতু মোৰ এখন অনলাইন স্কুল আছেই, তাৰ পৰা মই চফ্ট স্কিল পঢ়াই থাকো, তোমালোকেও সেই মোৰ অনলাইন স্কুলত অংশগ্ৰহণ কৰিব পাৰিবা। মোৰ এটা হোৱাটছএপ গ্ৰুপ আছে, নামটো হৈছে হেমছ একাডেমি। সেই একাডেমিৰ যিটো লিংক আছে, হোৱাটছএপ লিংকটো আমাৰ ডেকা গ্ৰুপত আছে। ডেকাৰ পৰা তোমালোকে সেই লিংকটো লৈ ল'বা। সেই লিংকটো লৈ পিনি তোমালোকে হোৱাটছএপ গ্ৰুপটোত সোমাই ল'বা, হেমছ একাডেমি। তাত মই কি কৰি আছো নিজে নিজে গম পাই থাকিবা। সেই কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰি গৈ থাকিলেই তোমালোকৰ জীৱনলৈ ৰূপান্তৰৰ বাৰ্তা আহিব, জীৱনটো ধুনীয়া হ'ব।
মই পুনৰ কৈছো সফট স্কিলে এজন ব্যক্তিৰ ব্যক্তিগত জীৱনটো ধুনীয়া কৰে, সামাজিক জীৱনটো ধুনীয়া কৰে আৰু ব্যক্তিগত জীৱনটো ধুনীয়া কৰে, ধুনীয়া মাইণ্ডছেট এটা দিয়ে, USP এটা বনায় আৰু জীৱনটোক ভিতৰৰ পৰা চেঞ্জ কৰি আনে। জীৱনটোক ভিতৰৰ পৰা চেঞ্জ কৰি আনে। আৰু মই নিজকে গৌৰৱ অনুভৱ কৰো যে সফট স্কিলৰ শিক্ষক হিচাপে মই নিজকে গৌৰৱ অনুভৱ কৰো যে মানুহক মানুহ কৰাৰ এটা বিদ্যা যে মই শিকাবলৈ পাইছো। সকলোকে মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজিৰ সেশনটো মই ইমানতে সামৰিছো। শুভৰাত্ৰি। থেংক ইউ।